নমস্কাৰ। শুভাকাংক্ষীৰ ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে, শুভাকাংক্ষীৰ পেজৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সমাজ কল্যাণমূলক অনুষ্ঠান কিছুমান আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। কালি ইতিমধ্যে আমি আনুষ্ঠানিক ঘোষণা কৰিছিলোঁ যে আৱৰ্তন নামৰ অন্য এটা কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ বিভিন্ন ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তিসকলৰ সৈতে কথা বতৰাৰ এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই বিষয়ত আৱৰ্তনৰ প্ৰথম খণ্ডৰ অতিথি আমি আমন্ত্ৰণ কৰিছিলোঁ অসমৰ বিশিষ্ট সাংবাদিক, চিন্তাবিদ আৰু নিবন্ধকাৰ মনোৰম গগৈদেৱক। গগৈদেৱে আমাক আজিৰ মঞ্চত উপবিষ্ট হৈ আমাক উৎসাহ জনোৱাৰ বাবে আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। হয় ছাৰ, নমস্কাৰ। হয় ছাৰ। ছাৰ, আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু এই বিষয়ত আমি যথেষ্ট আনন্দিত আৰু উৎসাহিত আপুনি সন্মতি প্ৰদান কৰাৰ বাবে। আপোনাৰ বিষয়ে ছাৰ অসমৰ সমগ্ৰ জনসাধাৰণে ইতিমধ্যে জানেই যে আপুনি কি ধৰণৰ কাৰ্যসূচীৰ লগত জড়িত, কেনে কৰ্মসূচী, সংবাদ ক্ষেত্ৰৰ লগত জড়িত। প্ৰথমেই ছাৰ আমি আপোনাৰ পৰা জানিব বিচাৰোঁ যে যিহেতু আপুনি শিক্ষাকালৰ পৰাই সাংবাদিকতাৰ লগত জড়িত, অসমৰ সৰ্বকালৰ এজন অন্যতম সাংবাদিক, বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসদেৱৰ সান্নিধ্যও আপুনি লাভ কৰি বুধবাৰ কাকতৰ জৰিয়তে আপুনি সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিলে। ইয়াৰ পৰৱৰ্তী কালত আপোনাৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আপোনাৰ নিজৰ সেৱা আগবঢ়ালে। এই সমাজমুখী চিন্তা আৰু সাংবাদিকতাৰ প্ৰতি আপুনি কিদৰে আকৃষ্ট হ'ল, আমাক যদি অলপমান জনায়। ধন্যবাদ। মই প্ৰথমতেই শুভাকাংক্ষীৰ লগত জড়িত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক এইদৰে মোৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে সুযোগ দিয়াৰ বাবে। দ্বিতীয়তে, আজি ইছলাম ধৰ্মীসকলৰ পবিত্ৰ ঈদ উজ জোহা। মই সকলোকে এই ঈদ উজ জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰশ্নটোৰ কাৰণে ধন্যবাদ। সমাজমুখী চিন্তা, সাংবাদিকতা, এই সকলোবিলাকৰ লগত আচলতে জড়িত হৈ থকা প্ৰধান বিষয়টো হ'ল আমাৰ জীৱনবোধ। জীৱনবোধ অবিহনে আমি আচলতে আমাৰ জীৱনটোক পৰিচালনা কৰিব নোৱাৰোঁ। এটা সুস্থ আৰু শুদ্ধ জীৱনবোধ আচলতে আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমি যদি আমি আঁকোৱালি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজত আমি যিবিলাক সমস্যা দেখা পাইছোঁ, এই সমস্যাবিলাক আপোনা আপুনি নোহোৱা হৈ যোৱাৰ বহুখিনি সম্ভাৱনা থাকে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ আজি সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা, এই সকলোবিলাকত যি ধৰণৰ এটা জীৱনবোধৰ শিক্ষা দিব লাগিছিলে, আজি আমি সেই জীৱনবোধৰ শিক্ষাটো দেখা পোৱা নাই। অথচ আমি যদি আমাৰ পুৰণা দিনবিলাকলৈ, অতীতলৈ যদি উভতি চাওঁ, আমি অন্য কথা নকওঁৱেই। আমি যদি আমাৰ অসমীয়া জাতিৰ অন্যতম পিতৃপুৰুষ স্বৰূপ শ্ৰীমন্ত শংকৰদেৱৰ কথাই যদি আমি ভাবোঁ, বা তাৰ আগলৈ গ'লে আমি গোটেই জাতি গঠনৰ প্ৰক্ৰিয়াত জড়িত চুকাফাকে ধৰি বিভিন্ন জনৰ কথা যদি ভাবোঁ, তেওঁলোকে বিভিন্ন ধৰণৰ এটা জীৱনবোধ লৈ তেওঁলোকে গোটেই সমাজখনক একত্ৰিত কৰিছিলে, সমাজখনক শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। মই অসমৰ বাহিৰৰ বিভিন্ন দাৰ্শনিক চিন্তাবিদৰ কথালৈ নাযাওঁৱেই। আমি যদি মানৱ সভ্যতাৰ ইতিহাস যদি চাওঁ, তেতিয়া দেখিম যে আমি প্ৰতিটো সভ্যতাতে এনেকুৱা কিছুমান দিক নিৰ্ণয়কাৰী বা দিক দেখুওৱা কিছুমান এনেকুৱা ধৰণৰ মহাপুৰুষ আছে, এনেকুৱা ধৰণৰ দাৰ্শনিক আছে, এনেকুৱা ধৰণৰ প্ৰকৃততে সমাজৰ নেতা আছে, যিসকলে গোটেই জনসমষ্টিটোক বা জনগণক এটা সুস্থ আৰু শুদ্ধ জীৱনবোধ দিবলৈ চেষ্টা কৰিছিলে। আমি এটা সৰু উদাহৰণ দাঙি ধৰিব খোজো যে আমি যদি গৌতম বুদ্ধৰ কথা কওঁ, সিদ্ধাৰ্থ বা গৌতম বুদ্ধ, যিটো আমি শাক্যমুনি বুদ্ধ বুলিও কওঁ, গৌতম বুদ্ধই গোটেই সেই সময়ত তেওঁ ঐতিহাসিক পুৰুষ হয়,
ইতিহাসত তেওঁৰ কথা লিপিবদ্ধ আছে বা তেওঁ লিখা সূত্ৰবিলাক লিপিবদ্ধ আছে। আমি যদি সেইবিলাক চাওঁ, সেইবিলাক আচলতে এটা জীৱনবোধ। আৰু একেদৰে শংকৰদেৱৰ কথা যদি আমি চাওঁ, শংকৰদেৱক আজি আমি ধৰ্মগুৰু সজাইছো, সেইটো বেলেগ কথা। কিন্তু শংকৰদেৱ আচলতে প্ৰকৃত অৰ্থত আছিলে আমাৰ সমাজ জীৱনৰ পথ প্ৰদৰ্শক, যে সমাজখন কেনেকে শান্তিপূৰ্ণভাৱে চলিব লাগিব, কেনেকে আমাৰ জীৱনত কলা, সংস্কৃতি, সাহিত্য এইবিলাকে আমাৰ জীৱনবোধক সমৃদ্ধ কৰে, আমি কেনেকে খুব বিনয়ী হৈ সকলোৰে লগত সম্প্ৰীতিৰে আমি এটা সংহতিপূৰ্ণ এখন সমাজ গঢ়িব লাগে, এই সকলোবিলাক আমি আমাৰ ভালকে যদি আমি ইতিহাস অধ্যয়ন কৰো আমি দেখা পাম। পৰৱৰ্তী সময়ত আধুনিক অসম আৰম্ভ হোৱা সময়তো বহুজনে তেনেকুৱা চেষ্টা কৰিছিলে, কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে আমি সেই দিশটো পোৱা নাই। কিন্তু মই মোৰ ঘৰত একেবাৰে বাল্যকালৰ পৰাই তেনেকুৱা এটা পৰিৱেশ পাইছিলো। মোৰ মা দেউতাই এনেকুৱা এটা পৰিৱেশ দিছিলে যে প্ৰথম কথাটো হ'ল চৰিত্ৰবোধ, যে প্ৰত্যেক মানুহৰ চৰিত্ৰটো মূল সম্পদ। চৰিত্ৰত এবাৰ দাগ লাগিলে সেইটো আঁতৰাবলৈ, চেকা আঁতৰাবলৈ বহুত দিগদাৰ। গতিকে আটাইতকৈ শুদ্ধ উপায়টো হ'ল যে চৰিত্ৰ দাগ নলগাকৈ আমি আমাৰ কামবিলাক কৰি যাব লাগে। আৰু জীৱনবোধটো বিশেষকে এটা সুস্থ, মই বাৰে বাৰে কৈছো যে শুদ্ধ আৰু সুস্থ এটা জীৱনবোধৰ গৰাকী হ'ব লাগে, যে আমি কেনেকে জীৱনটো কটাম। আমি যদি সমাজখনত আমি চাওঁ, তিনি ধৰণৰ মানুহ আমি দেখো। এক ধৰণৰ মানুহ আমি দেখো যে সি বেচিকেলি আচলতে মূলগতভাৱে খুব ভাল মানুহ, সমাজখনে বা তেওঁৰ ঘৰ পৰিয়ালে, সমাজখনে বা গোটেইবিলাকতে তেওঁ এনেকুৱা ধৰণেৰে তেওঁ ভাল মানুহ হিচাপে পৰিচিত হয় বা ভাল কাম কৰে বা ভাল চৰিত্ৰবোধেৰে জীৱন যাপন কৰে। সেই মানুহখিনি সদায় সমাজৰ আমি ক্ৰীম বুলি ক'ব পাৰো, তেওঁলোকে সমাজৰ আচল মানুহ, যি সমাজখনৰ মূল ভেটিবিলাক ধৰি ৰাখে। তাৰ পিছত আমি ঠিক ওলোটা এক শ্ৰেণীৰ মানুহ দেখো, যি আচলতে মূলগতভাৱে তেওঁ বেয়া। বেয়া মানে তেওঁক আমি মানুহজনক বেয়া বুলি কৈ দিয়াতকৈ আমি যি পৰিস্থিতিয়ে তেওঁক বেয়া কৰিবলৈ বাধ্য কৰিলে, আজি তেওঁৰ পৰিয়ালত তেনেকুৱা ধৰণৰ এটা চৰিত্ৰবোধ হয়তো গঢ় নিদিলে, বা পৰিয়ালটোৱে যি ধৰণেৰে এটা জীৱনবোধ গঢ় দিব লাগিছিলে ল'ৰা ছোৱালী সন্তানক নিদিলে, বা সমাজখনত তেনেকুৱা পৰিৱেশ নাপালে, স্কুল কলেজত তেনেকুৱা পৰিৱেশ নাপালে, এনেকুৱা এটা পৰিৱেশ পালে যিটো পৰিৱেশত বেয়াটোকে মানুহে ভাল বুলি গণ্য কৰিবলৈ ললে। গতিকে তেনেকুৱা ধৰণৰ এক শ্ৰেণী মানুহ আমি দেখো। এক শ্ৰেণী আমি একেবাৰে চৰিত্ৰবোধ থকা ভাল মানুহ দেখো মূলগতভাৱে, আৰু এক শ্ৰেণী আমি চৰিত্ৰ নথকা বা চৰিত্ৰ কি বস্তু বুজি নোপোৱা আৰু এই মানে জীৱনবোধৰ সুস্থতাটো উপলব্ধি কৰিব নোৱাৰা, শুদ্ধবাদ কি অশুদ্ধবাদ কি এইটো বুজি নোপোৱা, এনেকুৱা কিছুমান মানুহো একে সময়তে আমাৰ মাজত আছে। আৰু এক শ্ৰেণীৰ মানুহ আছে যিখিনি মাজত থাকে, সেইখিনি খুব ভালো নহয়, খুব বেয়াও নহয়, সমাজে কিবা এটা ধৰণে তেওঁলোকক উলিয়াই আনিছে, কিন্তু যেতিয়া বতাহজাক ভালৰ পক্ষে যায় তেতিয়া সেই মানুহখিনিয়ে ভালৰ ফালে গুচি যায়, আৰু বতাহজাক যেতিয়া বেয়াৰ পক্ষে যায় সেই মানুহখিনি বেয়াৰ ফালে গুচি যায়। গতিকে আমাক সদায় মা দেউতাই বা আমি এনেকুৱা এখন সৌভাগ্যক্ৰমে আমি এনেকুৱা এটা সময়ত জন্ম লাভ কৰিছিলো, এনেকুৱা এখন সমাজ পাইছিলো, বা এনেকুৱা কিছুমান আমি স্কুল কলেজত শিক্ষক পাইছিলো, যিসকলে সকলোৱে নহলেও বেছিভাগেই আমাক চৰিত্ৰবোধ আৰু সুস্থ শুদ্ধ জীৱনবোধ গঢ় দিবৰ কাৰণে অনুপ্ৰেৰণা দিছিলে। আৰু সেইকাৰণে আমি সৰুৰে পৰাই বিভিন্ন ধৰণৰ কলা সংস্কৃতি, সমাজ জীৱন, সাহিত্য এইবিলাকৰ লগত জড়িত হবলৈ সুবিধা পাইছিলো। আৰু আমাৰ সংস্পৰ্শলৈ অহা প্ৰতিজন মানুহক তেওঁ কিমান দৰিদ্ৰ, তেওঁ কিমান কি জাতৰ, কি ধৰ্মৰ, সেইবোৰ কথা আমাক শিকোৱা নাছিলে। আমাক খালি শিকোৱাইছিলে যে মানুহক বিপদত পৰা মানুহক সহায় কৰিব লাগে। আৰু সেইটোৱে হ'ল জীৱনৰ আটাইতকৈ আনন্দদায়ক উৎস মানুহৰ জীৱনৰ জীয়াই থকাৰ, সেইটো হ'ল যেতিয়া আমি নিস্বাৰ্থভাৱে আনক সহায় কৰিম। তেনেকুৱা এটা জীৱনবোধ আমাক শিকাইছিলে, তেনেকুৱা ধৰণে আমি ডাঙৰ হৈছিলো। সেইকাৰণে মই যেতিয়া কলেজলৈ পঢ়িবলৈ আহিলো গুৱাহাটীলৈ, তেতিয়া তেনেকুৱা এটা ধাৰণা লৈ বিভিন্ন পৰিস্থিতিগত কাৰণত মই কলেজত BA পঢ়ি থকাৰ সময়তে মই সাংবাদিকতাত জড়িত হোৱাৰ সুযোগ পালো। আপুনি নাম উল্লেখ কৰিছে পৰাগ কুমাৰ দাস দেৱক তেতিয়া লগ পালো। তেখেত তেতিয়া ইয়াতে গুৱাহাটী ষ্টক এক্সচেঞ্জৰ ট্ৰেডিং মেনেজাৰ হিচাপে কৰ্মৰত আছিলে, আৰু তেখেতে এখন নতুন সাপ্তাহিক কাকত উলিয়াব বিচাৰিছিলে, যিখন কাকত প্ৰকৃত অৰ্থত ৰাইজৰ কাকত হয়। সেইকাৰণে তাৰ গোটেই আৰম্ভণিৰে পৰাই তাৰ ধৰণ কৰণ, তাৰ যিবিলাক বিজ্ঞাপন আছিলে, যিবোৰ কথা মই মোৰ পৰাগদাৰ সান্নিধ্যত নামৰ গ্ৰন্থখনত
মই বিতংভাৱে আলোচনা কৰিছো। সেইখন যেতিয়া ধাৰাবাহিকভাৱে মই সম্পাদনা কৰা অসমীয়া প্ৰতিদিনৰ দেওবৰীয়া আলোচনী সম্ভাৰত প্ৰকাশ হৈছিলে, তাত যিসকলে পঢ়িছিলে তেওঁলোকে নিশ্চয় এইটো তেওঁলোকৰ মনত আছে কেনেকে তাৰ বিজ্ঞাপন দিয়া ধৰণটোও বেলেগ আছিলে আৰু কেনেকে ৰাইজৰ মাজৰ পৰা সাংবাদিক বিচাৰিছিলে। তেনেকে আমি কটন কলেজত পঢ়িবলৈ আহিছিলো, হোষ্টেলত আছিলো। তেতিয়া পৰাগ দাস ডাঙৰীয়াই নতুন কাকতখন উলিয়াব চেষ্টা কৰিছিলে 1989 চনৰ প্ৰথম ভাগত। আৰু তেতিয়াই মই এই তেখেতৰ সংস্পৰ্শলৈ আহোঁ আৰু তেখেতে তাত প্ৰথমতে লিখা মেলা কৰিবলৈ সুযোগ দিছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে মোক ক'লে যে তুমি কলেজৰ ক্লাছ কৰাৰ বাহিৰৰ সময়খিনি তুমি অলপ সময় যদি আমাক দিয়া তেতিয়াহ'লে তোমাক আমি নিয়মীয়াভাৱে এটা দৰমহা দিব পাৰিম। আৰু সেই সময়ত মোৰ কিছু ধনৰ প্ৰয়োজন আছিলে, মোৰ ঘৰুৱা অৱস্থা খুব ভাল নাছিলে, গতিকে মই মোৰ নিজৰ পঢ়াৰ খৰচ গুৱাহাটীত থাকি মই নিজে উলিয়াব পৰা এটা সুবিধা পাই মই সেইটো গ্ৰহণ কৰিলো আৰু অৱলীলা ক্ৰমে মই সাংবাদিক হলো আৰু যোৱা বিগত প্ৰায় 25টা বছৰ ধৰি মই সক্ৰিয় সাংবাদিকতাত আছিলো। মই 20 বছৰ প্ৰিণ্ট মিডিয়াত আছিলো, ছপা মাধ্যমত, আৰু 5 বছৰ মই ইলেক্ট্ৰনিক মাধ্যম বা বৈদ্যুতিন মাধ্যমত আছিলো। তাৰ পৰৱৰ্তী সময়ত একে সময়তে মই সাংবাদিকতাৰ যিটো স্বৰূপ উপলব্ধি কৰিলো, তেতিয়া মই ভাবিলো যে নতুন প্ৰজন্মক আমি এনেকুৱা কিছুমান কথা শিকাব লাগিব যিসকলে সাংবাদিকতালৈ আহে, যে সাংবাদিকতাৰ প্ৰকৃত অৰ্থ, সাংবাদিক এজনৰ প্ৰকৃত দায়িত্ব, তেওঁৰ সমাজ চেতনা, জীৱনবোধ কেনেকুৱা হ'ব লাগিব, তেওঁ কি ধৰণে নিজকে প্ৰস্তুত কৰিব লাগিব, এইখিনি কথা শিকোৱাটো খুব জৰুৰী বুলি ভাবিলো। সেইকাৰণে 2007 চনত মই অসমীয়া প্ৰতিদিনত কৰ্মৰত হৈ থকা সময়তে আমি এখন মাছ কমিউনিকেশ্যনৰ ইনষ্টিটিউট এটা মই উদ্যোগ ললো, বিভিন্নজন তাত জড়িত হ'ল। আছাম ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মেডিয়া ৰিচাৰ্চ বুলি এটা অনুষ্ঠান আমি জন্ম দিলো গুৱাহাটীৰ জু ৰোডত। আৰু তাৰ পৰৱৰ্তী সময়ত মই ইলেক্ট্ৰনিক মিডিয়ালৈ যেতিয়া গুচি আহিলো, তেতিয়া মই এই অনুষ্ঠানটো মই নিজে জন্ম দিয়া অনুষ্ঠানটো মই এৰিব লগা হ'ল, কাৰণ মই সময় দিব নোৱাৰা হলো। কিন্তু পিছলে মই দেখিলো যে এইটো মই ভুল কৰিলো, মই এৰিব নালাগিছিলে। সেইকাৰণে মই আকৌ 2021 চনত অসমীয়া প্ৰতিদিনৰ DY 365 নামৰ বৈদ্যুতিন চেনেলটোত থকাৰ সময়তে মই আকৌ এটা নতুন ইনষ্টিটিউটৰ জন্ম দিলো, আছাম স্কুল অফ জাৰ্নেলিজিম বুলি। গতিকে মোৰ সমান্তৰালভাৱে সাংবাদিকতাৰ যিটো স্বৰূপ বা সাংবাদিকতা যি ধৰণৰ হ'ব লাগে, গণতন্ত্ৰৰ ৰক্ষা কৰিবৰ কাৰণে সাংবাদিকতাৰ দায়িত্ব আছে, সমাজ জীৱনত বিকল্প শিক্ষা দিয়াৰ ক্ষেত্ৰত সাংবাদিকতাৰ দায়িত্ব আছে, সাংবাদিকতাই আমাক এটা সুস্থ জীৱনবোধৰ সন্ধান দিব লাগিব, এই গোটেইখিনি কথা দায়িত্ব সহকাৰে শিকাবৰ কাৰণে আমি সাংবাদিকতাৰ হাতে কামে সাংবাদিকতাৰ সমান্তৰালভাৱে আমি এনেদৰে সাংবাদিকতা শিক্ষাৰ লগতো জড়িত হলো। গতিকে সাংবাদিকতাৰ জীৱনটো মোৰ কাৰণে বিচিত্ৰ জীৱন। মই খুব এইটো কি কয় এইটো মই এনজয় কৰিছিলো, মই বিৰাট ভাল পাইছিলো সাংবাদিকতাৰ জীৱনটো। কিন্তু বিভিন্ন কাৰণত সাংবাদিকতা মই এৰিলো, সেইবোৰ এতিয়া এখন উপযুক্ত মঞ্চ নহয় কি কাৰণত এৰিলো, এইটো বহুত কথা, দীঘলীয়া কথা। কিন্তু মই সক্ৰিয় সাংবাদিকতা এৰিলেও মই মোৰ এই মোৰ যি ইনষ্টিটিউট আছে, যি প্ৰতিষ্ঠান আছে সাংবাদিকতাৰ প্ৰতিষ্ঠান, সেইটো এৰা নাই। বৰঞ্চ মই যিখন প্ৰথমতে 2007 চনত যিখন স্থাপন কৰিছিলো সেইখনো এতিয়া মই পৰিচালনা কৰো, দুখন প্ৰতিষ্ঠান মই পৰিচালনা কৰো। গতিকে আমি এই গোটেই দিশটোত আমি জড়িত হৈ এই দিশত যিমানখিনি পাৰো কৰিবৰ কাৰণে চেষ্টা কৰিছো। হয় ছাৰ, আমি ইতিমধ্যে দেখা পাইছো আছাম স্কুল অফ জাৰ্নেলিজিম আৰু আছাম ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ৰিচাৰ্চ চেণ্টাৰৰ যুটীয়া উদ্যোগত আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে হাতত লৈ আহিছে। এইখিনিতে ছাৰ এটা প্ৰশ্ন সুধিব বিচাৰো, আচলতে সাংবাদিকসকল সমাজৰ বিভিন্ন সমস্যা আৰু সম্ভাৱনাৰ সৈতে জড়িত বিষয়সমূহৰ লগত সংপৃক্ত হৈ থাকে। মানে বিভিন্ন ধৰণৰ বিষয় তেখেতসকলে অত্যন্ত ওচৰৰ পৰা দেখা পায়, সমাজৰ বিভিন্ন সমস্যা সম্ভাৱনা। এই দিশসমূহ আপুনি যোৱা বিগত 25 বছৰে যিহেতু দেখি আহিছে, আমি ছাৰ আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত জানিব বিচাৰো যে এই যোৱা 25 বছৰ অসমীয়া সমাজখনৰ যিটো পৰিৱৰ্তন হৈছে, পৰিৱৰ্তনৰ আটাইতকৈ চকুত পৰিব লগা দিশসমূহ কোনবিলাক, যিবিলাক হয়তো আমি পৰিৱৰ্তনৰ মাধ্যমত থাকোঁতে অনুধাৱন কৰিব পৰা নাই, আৰু 25 বছৰৰ পিছৰ আগৰ সমাজ এখন আৰু পিছৰ সমাজ এখন যেতিয়া আপুনি কল্পনা কৰে তেতিয়া হয়তো চকুত পৰিব লগা বহুত পৰিৱৰ্তন হৈছে, যিবিলাকে আমাৰ প্ৰগতিৰ দিশতো কিছুমানে সক্ৰিয় ভূমিকা লৈছে, কিছুমানে হয়তো আমাৰ মানে পৰিৱেশ বা পৰিস্থিতি অসহিষ্ণু কৰাতো সহায় কৰিছে। ই আটাইতকৈ উল্লেখনীয় পৰিৱৰ্তনসমূহ কি ছাৰ? এইখিনি মই অকণমান এটা স্পষ্টীকৰণ দি ল'ব খুজিছো। মই 25 বছৰ সাংবাদিকতা কৰিলো, কিন্তু মই সাংবাদিকতা আৰম্ভ কৰিছিলো 1989 চনত।
25 বছৰ মোৰ সম্পূৰ্ণ হৈছিলে 2014 চনত। হয়, আৰু তাৰ পিছৰ পৰা মই সাংবাদিকতা সক্ৰিয় সাংবাদিকতাত নাই। মই মোৰ সাংবাদিকতা প্ৰতিষ্ঠান পৰিচালনা আৰু পৰৱৰ্তী সময়ত আপোনালোকে জানে মোৰ পাছফালে থলগিৰি আছে। মই এতিয়া থলগিৰিতে বহি আছো। থলগিৰি নামৰ এই প্ৰতিষ্ঠানটো আমি আৰম্ভ কৰিলো। গতিকে মই যদি সাংবাদিকতা যদি মই চাওঁ তেতিয়াহ'লে মই 1989 চনৰ পৰা 30 বছৰ আৰু এতিয়া 32 বছৰ মই সাংবাদিকতা কৰাৰ পৰা মোৰ এতিয়ালৈকে 3টা দশক পাৰ হ'ল, 32টা বছৰ পাৰ হ'ল। আৰু তাৰ আগতো যদি মই চাওঁ, মই সদায় এটা কথা কওঁ যে মোৰ জন্ম হৈছিলে 1969 চনত। তাৰপিছত মই যদি 10 বছৰত মই যদি অসমৰ সমাজ জীৱনৰ কথা অলপ উপলব্ধি কৰিব পৰা হওঁ 10 বছৰৰ পিছত, তেতিয়াৰ পৰা আমাৰ গোটেই জীৱন কালত আজিলৈকে মোৰ এতিয়া 52 বছৰ বয়স হৈছে। এতিয়ালৈকে কেৱল অসমখন আন্দোলনৰ মাজত থকা দেখিলো। মই যিটো পৰিৱৰ্তনৰ কথা আপুনি কৈছে, মই প্ৰথম কথাটো হ'ল যে প্ৰথম পৰিৱৰ্তনৰ কথাটো এনেকুৱা ধৰণৰ কথা যে আমি 6ষ্ঠ শ্ৰেণীত থাকোতে এটা শিক্ষাবৰ্ষ হেৰুৱাইছিলো। এতিয়া যেনেকে কভিডৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈছে, আমাৰতো এটা শিক্ষাবৰ্ষ সম্পূৰ্ণভাৱে আমি হেৰুৱাইছিলো। 6ষ্ঠ শ্ৰেণীত আমি দুটা বছৰ পঢ়িব লগা হৈছিলে অসম আন্দোলনৰ কাৰণে। গতিকে 1979 চনৰ পৰা অসম আন্দোলন হৈছিলে। মোৰ 10 বছৰ বয়স তেতিয়া। আৰু তাৰ পিছত পৰৱৰ্তী সময়ত অসম আন্দোলন 1985 চনত অসম আন্দোলন শেষ হৈছিলে। তাৰপিছত অসম গণ পৰিষদ গঠন হৈছিলে। কিন্তু গণ পৰিষদ গঠন হোৱাৰ পিছত যি ধৰণে ভাবিছিলে আন্দোলনকাৰীসকলে বা অসমৰ গোটেই অসমৰ সমাজ জীৱনৰ সকলো লোক তাত অংশগ্ৰহণ কৰিছিলে, সেইকাৰণে অসম আন্দোলন বুলি কোৱা হয়। মুষ্টিমেয় কিছু সংখ্যকে বিভিন্ন কাৰণত বেয়া পাইছিলে যদিও তেওঁলোকে অসম আন্দোলনটোক একেবাৰে ওলাই কৈ দিয়া নাছিলে। কিছুমান মানুহে কিন্তু তেওঁলোকে অসম আন্দোলনক সমালোচনা কৰিছিলে, কিন্তু আন্দোলনকাৰী নেতাসকলে তেওঁলোকক বিভিন্ন ধৰণেৰে কটু কথা শুনাইছিলে, বিভিন্ন বেয়া ব্যৱহাৰ কৰিছিলে। এইটো বেলেগ এটা দিশ। কিন্তু সেই আন্দোলনৰ পৰৱৰ্তী সময়ত আমি যদি চাওঁ যে অসম গণ পৰিষদ যি আন্দোলনকাৰীৰ মূল নেতাসকল আছিলে, তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহি বা শাসনৰ গাদীত ৰাইজে নিজৰ পকেটৰ ধন খৰচ কৰি তেওঁলোকক বহাইছিলে। কিন্তু তেওঁলোকে এই ক্ষেত্ৰত অসমবাসীৰ যি আশা আকাংক্ষা আছিলে সেয়া পূৰণ কৰিব নোৱাৰিলে। ফলত কি হ'ল, 1989 চনতে আমাৰ অসমত এটা সশস্ত্ৰ সংগঠনৰ জন্ম হৈছিলে। সকলোৱে সংযুক্ত মুক্তি বাহিনী অসম বুলি জানে। গতিকে অগপৰ বা অসম গণ পৰিষদৰ শাসনৰ কালছোৱাত যেতিয়া মানুহবিলাকৰ মোহভংগ ঘটিল যে যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে, তাত গৈও তেওঁলোকে অসমখনৰ যিটো পৰিৱৰ্তন কৰিব খুজিছিলে, বিদেশী বহিষ্কাৰ, যিটো বাংলাদেশী নাগৰিক বহিষ্কাৰ অবৈধ, সেই বহিষ্কাৰ কাৰণে কৰিছিলে। অসমৰ সামগ্ৰিক উন্নতিৰ কাৰণে কৰিছিলে। অসমৰ জনগণৰ যিবিলাক অধিকাৰ বা আমাৰ যিবিলাক সম্পদবিলাকৰ ৰক্ষাৰ কাৰণে তেওঁলোকে তেতিয়া শ্লোগান দিছিলে। গতিকে সেই একো কাম কৰিব তেওঁলোকে যেতিয়া নোৱাৰিলে, তেতিয়া এই সশস্ত্ৰ পন্থাটোৱে গুৰুত্ব পাবলৈ আৰম্ভ কৰিলে। আমি সাংবাদিকতা আৰম্ভ কৰাৰ সময়ত এই সশস্ত্ৰ পন্থাটোৱে গুৰুত্ব পাবলৈ আৰম্ভ কৰিলে। সেইকাৰণে আমি এটা অস্থিৰ দশক দেখিলো। এইটো 90 দশকটো এটা অস্থিৰ দশক আমি দেখিলো। যেনেকে এই সশস্ত্ৰ সংগঠন এটা নহয়, তাৰ পিছত বহুত বিভিন্ন সশস্ত্ৰ সংগঠনৰ জন্ম হ'ল। প্ৰতিটো জনগোষ্ঠীৰ মাজত সশস্ত্ৰ সংগঠনৰ জন্ম হ'ল। এটা ধাৰা সৃষ্টি হ'ল। গতিকে আমি মোটামুটি 10 বছৰমান সময় 90 দশকটো, সম্পূৰ্ণ 90 দশকটো আমি অস্থিৰতাৰ কবলত পৰিলো। বিভিন্ন ধৰণৰ সশস্ত্ৰ সংগঠনৰ তেওঁলোকৰ সশস্ত্ৰ কাৰ্যপন্থা, একে সময়তে সেইখিনি প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰে বিতৰ্কমূলকভাৱে কিছুমান আইন জাপি দি নিৰ্দোষী মানুহকো অত্যাচাৰ কৰিলে। আৰ্মি যিটো এট্ৰচিটি বুলি কয়, সামৰিক বাহিনীৰ অত্যাচাৰ, সেইটো বহুত বেয়া ধৰণেৰে সাধাৰণ যিবিলাক নিৰপৰাধী মানুহৰ ওপৰতো জাপি দিয়া হ'ল। মুঠতে এনেকুৱা কৰা হ'ল যে অসমত আৰু কোনো ধৰণৰ সংগ্ৰাম গঢ় লৈ উঠিব নোৱাৰে। গতিকে সেইকাৰণে আমি যদি আজি চাওঁ 1979 চনৰ পৰা এতিয়ালৈকে, তাৰ পৰৱৰ্তী সময়তো আমি যদি চাওঁ, কৃষক মুক্তি সংগ্ৰাম সমিতি আকৌ এটা বেলেগ ধৰণৰ আন্দোলন আৰম্ভ কৰিলে। আকৌ ৰাজপথৰ আন্দোলন, সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথৰ আন্দোলন কৰিলে। আমি শেহতীয়া আন্দোলনলৈকে যদি চাওঁ, তেতিয়াহ'লে আমি এই গোটেই প্ৰক্ৰিয়াটোত আমি অকল আন্দোলন আৰু আন্দোলনৰ মাজত থাকিলো, অস্থিৰতাৰ মাজত থাকিলো। তাৰ মাজত মুক্ত হত্যা, গুপ্ত হত্যাৰ নিচিনা অতি জঘন্য ঘটনা সংঘটিত হ'ল। মুঠতে গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়াটোৰ প্ৰতি মানুহৰ আস্থা লাহে লাহে নোহোৱা হ'ল। এনেকুৱা ধৰণৰ কিছুমান ঘটনা সংঘটিত হ'ল। যি কি নহওক,
আমি হয় এইখিনিতে এটা পৰিৱৰ্তনৰ কথা যিহেতু আপুনি কৈছে, কি ধৰণৰ হয় পৰিৱৰ্তন? হয় পৰিৱৰ্তনৰ ভিতৰত আমি 1991 চনত যিটো গেট চুক্তি হৈছিলে, তাৰ হয় পৰৱৰ্তী সময়ত যিটো বিশ্বায়নৰ প্ৰক্ৰিয়া বা ফ্ৰী ট্ৰেড, মানে হয় বিভিন্ন দেশৰ মাজত যিটো মুক্ত বাণিজ্যৰ যিটো ভাৰতবৰ্ষই চহী কৰিছিলে, তাৰ হয় পৰৱৰ্তী সময়ত বিশ্বায়ন আহিল। গতিকে হয় আমি পৰিৱৰ্তনটো দেখিলো। আমি 2000 চনৰ পিছত এই বিশ্বায়নৰ প্ৰক্ৰিয়াটো যেতিয়া হ'ল, তেতিয়া আমি দেখিলো বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিল। হয় গোটেই দেশবিলাক ব্যৱসায়িক দিশত এক হ'ল। হয় ব্যৱসায়িক দিশত এক হ'ল। গতিকে আজি এনেকুৱা এটা অৱস্থা হ'ল যে আপোনাৰ মোৰ ঘৰৰ ওচৰত ডাঙৰ ডাঙৰ শ্বপিং মল আৰম্ভ হ'ল, হয় ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰম্ভ হ'ল, বা হয় আমাৰ ঘৰৰ ওচৰত থকা গাঁৱে ভূঞে থকা গ্ৰছাৰী দোকানখনত আমি দেশ হয় বিদেশৰ সকলো হয় সামগ্ৰী তাত আমি পাব পাৰোঁ। কিন্তু হয় আমি এই যে গোটেই যে বিভিন্ন দেশ, আমেৰিকা, ইউৰোপ, জাপান, চাইনা, কোৰিয়া, অষ্ট্ৰেলিয়া, বিভিন্ন দেশৰ বিভিন্ন সামগ্ৰী, বাংলাদেশ, সকলো সামগ্ৰী আহি আমাৰ একেবাৰে ওচৰৰ দোকানখনলৈ আহিল। কিন্তু হয় এই সময়খিনিত আমি অসমৰ মানুহখিনিয়ে এটা প্ৰশ্ন নকৰিলো যে এই হয় ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা শ্বপিং মল বা গ্ৰছাৰী দোকানত যে গোটেই পৃথিৱীৰ বিভিন্ন দেশৰ, অসমৰ বাহিৰৰ বিভিন্ন ঠাইৰ বস্তু আহিলে, পণ্য সামগ্ৰী আহিলে, মোৰ গাঁৱৰ পণ্য সামগ্ৰী তাত আছেনে নাই? হয় আমাৰ অঞ্চলটোৰ পণ্য সামগ্ৰী তাত আছেনে নাই? নে কি হয় অসমৰ মানুহখিনি বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনি কেৱল ক্ৰেতা নেকি, গ্ৰাহক নেকি? যদি হয় কেৱল ক্ৰেতা বা গ্ৰাহক, তেতিয়াহ'লে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ আমি মানুহখিনি আটাইতকৈ আমি লুজাৰ, নিশ্চয় আটাইতকৈ লোকচান আমাৰ হৈছে। কাৰণ হয় পৃথিৱীত গ্লবেলাইজেশ্যনৰ সুযোগ বা বিশ্বায়নৰ সুযোগ এই পৃথিৱীখনৰ উৎপাদনশীল, সৃষ্টিশীল প্ৰতিখন দেশে লৈছে, প্ৰতিজন হয় মানুহে লৈছে। কিন্তু হয় সেই ক্ষেত্ৰত আমাৰ এই অঞ্চলটোত আমি সেই সুযোগ ল'ব পাৰিলোনে নাই? গতিকে এই মোৰ মনত এই প্ৰশ্নটোৱে বহুদিন দোলা দিলে। আৰু হয় আমাৰ যিখন গাঁও, আমাৰ গাঁৱৰ যিটো চৰিত্ৰ আছিলে, হয় আপোনালোকে ভালকে জানিব, আপোনালোকে গাঁৱৰ অঞ্চলতে আপোনালোকে বসবাস কৰে। হয় আমাৰ গাঁৱৰ চৰিত্ৰটো অতীজৰে পৰা অতি সমৃদ্ধিশালী চৰিত্ৰ আছিলে। আমাৰ সম্পদশালী চৰিত্ৰ আছিলে। অকল হয় আমি প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰতে নহয়, আমি মানৱ সম্পদৰ ক্ষেত্ৰতো আমি অতি ধনী আছিলো। কাৰণ মই কৈছোৱে যে বিভিন্ন সময়ত ইয়াত বিভিন্নজনে, ধৰক চুকাফাৰ পৰা শংকৰদেৱলৈকে, লক্ষ্মীনাথ বেজবৰুৱালৈকে, আমি যদি অম্বিকাগিৰি ৰায়চৌধুৰী চাওঁ, আমি এই গোটেইখিনি মানুহে এই সমৃদ্ধিশালী ৰূপটোক তেওঁলোকে দাঙি ধৰিব চেষ্টা কৰিছিলে। বা আমি 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ আগলৈকে, ব্ৰিটিছ অহাৰ আগলৈকে, আমি আমাৰ গাঁওখন, আমাৰ অঞ্চলটো সম্পূৰ্ণভাৱে অন্ন, বস্ত্ৰ, বাসস্থান, আমাৰ তিনিটা মৌলিক প্ৰয়োজনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী আছিলো। আমাৰ ৰাইজে, আমাৰ অঞ্চলৰ ৰাইজে অসমৰ বাহিৰৰ পৰা এপদো সামগ্ৰী আমদানি নকৰাকে আমি চলি আছিলো। মই যদি শংকৰদেৱৰ কথা কওঁ, শংকৰদেৱে যেতিয়া নামঘৰ পাতিছিলে, তেওঁ নামঘৰটো সাজিবৰ কাৰণে তেওঁ এটা নিয়ম কৰি দিছিলে যে নামঘৰটো সাজিবৰ কাৰণে সেই অঞ্চলটোত পোৱা প্ৰাকৃতিক সম্পদে নামঘৰটো সাজিব লাগিব। বাঁহ, কাঠ, খেৰ, বেত, মাটি, গোবৰ যিখিনি পোৱা যায়, সেইখিনিৰে নামঘৰটো সাজিব লাগিব। নামঘৰৰ যিটো চৰিত্ৰ আছিলে, সেই চৰিত্ৰটোত আমি যদি তাত চাওঁ যে আমি তাত যিখিনি কথা শিকাইছিলে, সেইখিনিৰ উপৰিও তাৰ যিটো গৃহ নিৰ্মাণ শৈলী আছিলে, সেইটো থলুৱা সম্পদেৰে আছিলে। আৰু যদি আমি একেবাৰে অসমৰ আমি ইতিহাস যদি চাওঁ, যে এই অঞ্চলত অতীজৰে পৰা মানুহখিনিয়ে প্ৰাকৃতিকভাৱে উপলব্ধ সম্পদৰ পৰাই নিজৰ গৃহ নিৰ্মাণ শৈলীটো তৈয়াৰ কৰিছিলে। আমি বস্ত্ৰৰ ক্ষেত্ৰত চাওঁ, কাপোৰৰ ক্ষেত্ৰত চাওঁ, আমাৰ ইয়াত ৰেচম শিল্প আমি সকলোৱে জানো যে এটা ঐতিহ্য আছে, গৰিমা আছে। পাট, মুগা, এৰী, এইখিনিৰ ক্ষেত্ৰত আমাৰ প্ৰতিটো জনগোষ্ঠী, ইয়াত থকা জনগোষ্ঠীয়ে তেওঁলোকে তাৰ কৌশল বিলাক জানিছিলে। কেনেকে এৰী পলু পুহি, পাট পলু পুহি বা মুগা পলু পুহি কি ধৰণেৰে আমি আমাৰ কাপোৰ তৈয়াৰ কৰি ল'ম, কেনেকে তাৰ পৰা আমি সূতা কাটিম, কেনেকে আমি তাঁত বম, কেনেকে আমাৰ প্ৰয়োজনীয় কাপোৰখিনি তৈয়াৰ কৰি ল'ম। আনকি ব্ৰিটিছ অহাৰ আগলৈকে আহোম ৰাজত্বৰ সময়খিনিত আমি যদি ভালকে চাওঁ, 600 বছৰীয়া সময়খিনিত অসমৰ পৰা
নাৱে নাৱে কপাহ বাহিৰলৈ ৰপ্তানি হৈছিলে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উপনৈবিলাকে বুকুৱেদি। তাৰমানে আমাৰ ইয়াত কপাহ খেতি আছিলে। আমিও সৰুতে দেখিছিলো যে আমাৰ ঘৰতো দুজোপামান কপাহ আছিলে। মোৰ মায়ে সেই কপাহৰ পৰাই শলিতা জ্বলাইছিলে কাপোৰ মাটি চাকিৰ কাৰণে। গতিকে আমাৰ কপাহটো আছিলে। কিন্তু পৰৱৰ্তী সময়ত আজি যদি আমি চাওঁ, আজি আমি গৃহ নিৰ্মাণ সামগ্ৰীৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ পৰনিৰ্ভৰশীল। আমি বাহিৰৰ পৰা বস্তু আনিব লাগে। গৃহ নিৰ্মাণ সামগ্ৰী বেছিভাগ বস্তু আমি বাহিৰৰ পৰা আনিব লাগে। নহলে আমি বাহিৰৰ পুঁজিপতিৰ সহায় ল'ব লাগে। আৰু দ্বিতীয়তে আমাৰ যিটো বস্ত্ৰ সামগ্ৰী, আমি যে কাপোৰ এতিয়া উৎপাদন নকৰা হলো। আজি অতি দুখৰ কথা যে আমি গামোচাখনক আমাৰ ঐতিহ্যৰ প্ৰতীক বুলি কওঁ, সংস্কৃতিৰ প্ৰতীক বুলি কওঁ। কিন্তু আজি গামোচাখনৰ ৯৯% গামোচা আজি মেচিনত তৈয়াৰী, যিটো আচলতে এইটো এটা আইন বিৰোধী কথা। আমাৰ ট্ৰেডিশ্যনেল কোনো কাপোৰ, ট্ৰেডিশ্যনেল কোনো বস্ত্ৰ মেচিনত তৈয়াৰ কৰি বেচিব নোৱাৰে। হেণ্ডলুমছ তেনেকুৱা এখন আইন আছে, হেণ্ডলুম প্ৰটেকশ্যন আইন আছে গোটেই কেন্দ্ৰীয় চৰকাৰৰ। গতিকে সেই আইনখনক বুঢ়া আঙুলি দেখুৱাই আমাৰ ইয়াত এতিয়া গোটেই গামোচা বাহিৰৰ পৰা আহে, আমাৰ মেখেলা চাদৰ বাহিৰৰ পৰা আহে। আজি গুৱাহাটীৰ বজাৰত বেছিভাগ মেখেলা চাদৰ অসমৰ বাহিৰৰ পৰা আহে। আমাৰ যিবিলাক জনগোষ্ঠীয় পোচাক পৰিচ্ছদ বহুতখিনি বাহিৰৰ পৰা আহে। তাৰমানে আমি আমাৰ নিজৰ এনেকুৱা এটা সমৃদ্ধিশালী ঐতিহ্য থকাৰ পিছতো আমি আমাৰ যিটো হেণ্ডলুমছ বা হস্ততাঁত বস্ত্ৰ শিল্প বা আমি আধুনিক পদ্ধতিৰে কাপোৰ তৈয়াৰ কৰিবৰ কাৰণে আমাৰ ইয়াতে এপল মিল আৰম্ভ হৈছিলে। আপোনালোকসকলে জানে এপল বন্ধ হৈ গ'ল, এটা সময়ত খুব ভালকে চলিছিলে। গতিকে আমি এইটো চেষ্টা নকৰাৰ কাৰণে আমি দুটা দিশ প্ৰথমতে দেখিলো যে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বা বস্ত্ৰৰ ক্ষেত্ৰত আমাৰ গোটেই পইচাটো বাহিৰলৈ ওলাই যায়। আমাৰ গোটেই ধনখিনি বাহিৰলৈ ওলাই যায়, যিটো আমাৰ আগতে নাছিলে। ব্ৰিটিছ অহাৰ আগতে নাছিলে বা বহুত দিনৰ আগলৈকে নাছিলে। প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াল আমাৰ স্বনিৰ্ভৰশীল আছিলে। আমাৰ খাদ্যৰ ক্ষেত্ৰত এবাৰ সময় অন্ন বস্ত্ৰ বাসস্থান, মই উল্টা ফালৰ পৰা আহিলো, বাসস্থানৰ ক্ষেত্ৰত বা বস্ত্ৰৰ ক্ষেত্ৰত। এতিয়া অন্নৰ ক্ষেত্ৰত আহো, যিটো মই আজিৰ তাৰিখত ধলগিৰিৰ মাজেৰে এটা মই প্ৰচাৰ অভিযান আচলতে আৰম্ভ কৰিছো। এইটো যদিও এটা ব্যৱসায়টোক আমি চেষ্টা কৰিছো তাক উজ্জীৱিত কৰিবৰ কাৰণে। কৰোণাৰ কাৰণে বাৰে বাৰে আমি ঠেকা খাইছো, এইটো বেলেগ কথা। কিন্তু এইটো এটা ব্যৱসায়। কিন্তু ব্যৱসায় কেৱল নহয়, ব্যৱসায়টো কেৱল মই কৰিলে নহব বা আমি কৰিলে নহব। ব্যৱসায়টোত আৰু বহুত মানুহ জড়িত হ'ব লাগিব। আজি মই আৰু মোৰ পত্নী মনালিছা এই ব্যৱসায়টোৰ লগত জড়িত হৈছো। জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা আমাৰ লগত জড়িত হৈছে। তেনেকে আমি এটা গ্ৰুপে আমি এই গোটেই কামটো কৰিছো। কিন্তু কেৱল আমি ৪-৫টা মানুহে এই কামটো কৰি থাকিলে নহব। মানে বিশেষকে খাদ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ, সম্পূৰ্ণ স্বাৱলম্বী ২০০ বছৰ নহওঁতেই আমি ১৮২৬ চনৰ পৰা যদি হিচাপ কৰো, ২০২৬ত ২০০ বছৰ হব। এতিয়াও আৰু ৫ বছৰ বাকী আছে। গতিকে আমি ১৯৫ বছৰৰ ভিতৰত আমি দেখিলো যে আমি সম্পূৰ্ণভাৱে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিলো। নিশ্চয় হয় ছাৰ, মই মাজতে এটা কথা সুধিছো আপোনাৰ, যিহেতু এইখিনি আমাৰ প্ৰশ্নৰ আওতাত আছিলে ধলগিৰি আৰু এই যিটো আপোনালোকে বিপ্লৱ কৰিছে, মানে বিপ্লৱ এটা আৰম্ভ হৈছে থলুৱা সামগ্ৰী। মাজতে ছাৰ মই সুধিব বিচাৰো, এই যিটো আমাৰ মানসিকতা এটাও আছে, সেই বিষয়টো আপুনি যদি মাজত সোমোৱাই পেলাই আমাক ক'ব পাৰে দুআষাৰ। যেনেকে আমি আজিৰ ডেটত দেখো যে আজিৰ তাৰিখত আপুনি যদি গাঁৱৰ ঘৰ এখনলৈ, আপোনাৰ লেখাৰ মাজেদিয়ে আমি দেখা পাইছিলো যে আপুনি গাঁৱৰ ঘৰ এখনলৈ গলে আজিৰ পৰা ২০ বছৰ আগত হয়তো তেখেতসকলে পিঠা পনাৰে আপোনাক চাহ একাপ যাচিছিল। আজিৰ দিনত আমি ধান বিক্ৰী কৰো, কিন্তু আমি বিস্কুট দিবলৈ আৰম্ভ কৰিলো চাহৰ প্লেটত। এতিয়া এই গোটেই যিটো প্ৰক্ৰিয়াটো হ'ল, আমাৰ নিজৰ সংস্কৃতি কলা খাদ্যৰ প্ৰতি বিমুখিতাৰ যিটো স্বভাৱ, আমি মেগী খাবলৈ ললো, পিঠা খাবলৈ এৰি দিলো। এই যিটো প্ৰক্ৰিয়া এটা আৰম্ভ হ'ল, ইয়াৰ আকৌ অভ্যাস গঠনৰ কিবা মানে প্ৰয়োজনীয়তা আছে, যিটো প্ৰয়োজনীয়তা সেই বিষয়েও আপুনি যদি অলপমান উনুকিয়াই যায় ছাৰ মাজতে, তেতিয়া সেইখিনি কথালৈকে মই আহিছো। আমাৰ গোটেই গণ্ডগোলটো কি হ'ল? আমাৰ গণ্ডগোলটো হ'ল যে আমাৰ যিটো ৰাজনৈতিক যিটো সংস্কৃতি বা এতিয়া যিটো ৰাজনীতি যিটো ধৰণেৰে চলে, আমি এটা সময়ত মই কৈছো যে ১৮২৬ চনৰ আগত আমি স্বাৱলম্বী আছিলো, কাৰণ আমি ৰাজনৈতিকভাৱেও আমি স্বতন্ত্ৰ আছিলো। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি ঔপনিৱেশিক শাসকৰ অধীনলৈ আহিলো, আৰু ঔপনিৱেশিক শাসকে আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহবিলাকক লগ কৰি এখন ভাৰতবৰ্ষ বিলাকে তেওঁলোকে গঠন কৰিলে, যিখনত আমি আগতে পাকিস্তান বা বাংলাদেশ এইবিলাক সকলো সামৰি আছিলে।
গতিকে সেইখন কিন্তু তাৰ আগতে অতীতত তেনেকুৱা এটা মানে ৰাজনৈতিক বান্ধোন এই গোটেই অঞ্চলটোত নাছিল। এইটো ব্ৰিটিছে তেওঁলোকৰ শাসন ব্যৱস্থা প্ৰণয়ন কৰাৰ পিছত এইটো এটা বান্ধোন এটাৰ মাজত আহিল। গতিকে কি হ'ল, আমি স্বাধীনতাৰ পৰৱৰ্তী সময়খিনিত যদি চাওঁ তেতিয়াহ'লে কি হ'ব যে যিবিলাক ৰাজনৈতিকভাৱে যিবিলাক নীতি নিৰ্ধাৰণ কৰা হ'ল, সেই নীতি নিৰ্ধাৰণত আমাৰ খুঁত থাকি গ'ল। যেনেকে মই কওঁ, আজি এটা সাধাৰণ কথা, যিটো আমি এগ্ৰিকালচাৰ পলিচি বুলি কওঁ, নেশ্যনেল এগ্ৰিকালচাৰ পলিচি, বা আজিৰ আমি যদি চৰকাৰবিলাকৰ, কেন্দ্ৰীয় চৰকাৰবিলাকৰ যি দলে শাসনত নাথাকক কিয়, তেওঁলোকে এটা নীতি লয়, সেইটো হ'ল যে এক দেশ এক নীতি। এক দেশ এক নীতিৰ আধাৰত তেওঁলোকে আজি আমাৰ যিটো কৃষি নীতি, সেইটোও তেওঁলোকে নিৰ্ধাৰণ কৰে। যে কৃষি নীতি নিৰ্ধাৰণ কৰাৰ লগে লগে কৃষি নীতি নিৰ্ধাৰণৰ মূল মুঠতে কৃষিটোৰ ওপৰতে খাদ্য সংস্কৃতিটো নিৰ্ভৰ কৰে, যে আমাৰ কি খাদ্য সংস্কৃতি আছিলে আৰু সেই খাদ্য সংস্কৃতি আমাৰ কাৰণে কিয় উপযোগী আছিলে, সেইবোৰ কথা আলোচনা নকৰাকে কোনো দিনে অসম নেদেখা, উত্তৰ পূৰ্বাঞ্চল নেদেখা কিছুমান ৰাজনৈতিক নেতা আৰু আমোলাই যেতিয়া দিল্লীত বহি উত্তৰ পূৰ্বাঞ্চলৰ কৃষি নীতিটো ভাৰতবৰ্ষৰ অন্য ঠাইৰ কৃষি নীতিৰ লগত একেলগে এক দেশ এক নীতি নামৰ এটা কৃষি নীতি তেওঁলোকে প্ৰণয়ন কৰে, তেতিয়া আমাৰ বিপদ হয়। কেলে বিপদ হয়? আজি পাঞ্জাৱৰ মাটি পানী জলবায়ু, আজি হাৰিয়ানাৰ মাটি পানী জলবায়ু, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান বা গুজৰাটৰ মাটি পানী জলবায়ুৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ মাটি পানী জলবায়ুৰ বিস্তৰ পাৰ্থক্য আছে। আৰু আমি সকলোৱে জানো, এটা অঞ্চলৰ কৃষি হ'ব, কৃষি উন্নয়ন সাধন হ'ব বা কৃষি খেতি বাতি হয় বা তাৰ বিভিন্ন ধৰণৰ প্ৰজাতি তাতে খেতি বাতি কৰিব পাৰি, কাৰণ সেই অঞ্চলটোৰ মাটি পানী আৰু জলবায়ুৰ চৰিত্ৰটোক লৈ। এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাটি স্বাভাৱিকভাৱে আমাৰ উৰ্বৰ বা সাৰুৱা মাটি, সেই উৰ্বৰতা বা সেই সাৰুৱা গুণটো আজি আপুনি পাঞ্জাৱত বা হাৰিয়ানাত বা উত্তৰ প্ৰদেশত বা বিহাৰত নাপাব, যিটো আমাৰ ইয়াত স্বাভাৱিকভাৱে আমাৰ ভৌগোলিক অৱস্থানে চাৰিওফালে থকা চিৰ সেউজ পাহাৰ আৰু আমাৰ পাহাৰবিলাকৰ পৰা অহা আমাৰ চিৰ প্ৰবাহিনী নদী, দান, জুৰি, নৈ, নিজৰা, এইবিলাকে আমাৰ ইয়ালে গোটেই হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ যিবিলাক জৈৱ সাৰ সেইবিলাক আনি আমাৰ এই সমভূমিটোত বিস্তাৰিত কৰি পেলাইছিলে। আমি গতিকে সেইখিনিৰ কাৰণে আমি তৰপে আমি আমাৰ ইয়াত হিউমাছ পাওঁ। আজি আমি যদি খেতি পথাৰবিলাক যদি চাওঁ, আমাৰ বাৰীবিলাক যদি চাওঁ, তেতিয়া আমি চাম যে বাৰীবিলাকৰ অন্তত 6 ইঞ্চি 7 ইঞ্চি মান ওপৰৰ মাটিখিনি সদায় এইটো সাৰুৱা মাটি, উৰ্বৰ মাটি, হিউমাছ থকা মাটি, যিটোৱে আমাৰ খেতিৰ কাৰণে, জৈৱ খেতিৰ কাৰণে অতি উপযোগী। সেইকাৰণে আমাৰ ইয়াত আমি এইটো চাওঁ যে আমাৰ ইয়াত আমি যিকোনো ধান গছ, আমি যদি ধান আমি ৰুওঁ, ধানজোপা ৰুই আমি শাওনত ৰুই আমি আঘোণত কাটিবলৈ যাওঁ, আমি আগতে আমাৰ সেইটো পৰম্পৰা আছিলে, তাত আকৌ বেলেগ একো দিব নালাগে, নিজে নিজে ডাঙৰ হয়। আপুনি আজি আম গছৰ বা আমলখি গছৰ বা যিকোনো লাগনি গছৰ পুলি এটা ৰুই দিয়ক, আপুনি তাক ছিঙি খাব পাৰে, তাক কোনো ধৰণৰ বেলেগ ধৰণৰ তাক আৰু প্ৰতিপালনৰ দৰকাৰ নহয়। গতিকে আমাৰ ইয়াত ইমান সাৰুৱা মাটি, উৰ্বৰ মাটি আছে। কিন্তু কি হ'ব, এতিয়া ছইল চাইণ্টিষ্টসকলে কয়, যিসকল মাটিৰ বিজ্ঞানী, তেওঁলোকে এটা কথা ইতিমধ্যে বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰিছে যে আমাৰ যিটো হিউমাছ, এই হিউমাছটোৰ 1 ইঞ্চি তৈয়াৰ হ'বৰ কাৰণে কমেও 1000 বছৰ লাগে। 1 ইঞ্চি হিউমাছ তৈয়াৰ হ'বৰ কাৰণে কমেও 1000 বছৰ লাগে। এইটো বিজ্ঞানসন্মত পৰীক্ষাত বিজ্ঞান যিবিলাক ভূবিজ্ঞানী, মাটিৰ বিজ্ঞানী বা ছইল চাইণ্টিষ্টসকলে এইটো কথা তেওঁলোকে বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰিছে। তাৰ মানে আমাৰ এই তৰপটো তৈয়াৰ হ'বৰ কাৰণে হাজাৰ হাজাৰ বছৰ লাগিছিলে। কিন্তু আজি হৈছে কি, আজি কেন্দ্ৰীয় নীতি, কৃষি নীতি অনুযায়ী আমাৰ ইয়াত আজি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবৰ কাৰণে কৃষকসকলক উৎসাহিত কৰা হৈছে। ৰাসায়নিক সাৰ আমাৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে এটা বিপদ ঘণ্টা। সেই কথা ইতিমধ্যে আমি আজি বহনক্ষম উন্নয়নৰ কথা কৈছো আৰু একে সময়তে আমি ৰাসায়নিক সাৰৰ কথা কৈ আছো। ৰাসায়নিক সাৰটোৱে আমাৰ মাটিৰ যিটো উৰ্বৰা শক্তি সেইটো নষ্ট কৰি দিয়ে। সেইটো বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে। তাৰ কেঁচু কুমতিৰ পৰা আৰম্ভ কৰি সকলো মাৰি, যিটো কেঁচু কুমতি আমাৰ মাটিৰ সাৰুৱা অংশটো আৰু বেছি সাৰুৱা কৰে, সেইবিলাক নোহোৱা কৰি দি আমি উৰ্বৰতা শক্তি নষ্ট কৰি দিছো। গতিকে এই গোটেই আমি যে আজি আমাৰ ইয়াত, মই কোৱা নাই যে আমি এটা বিজ্ঞানসন্মত কৃষি পদ্ধতি আমি ইয়াতে ব্যৱহাৰ কৰিব নালাগে, কিন্তু সেই বিজ্ঞানসন্মত কৃষি পদ্ধতিটো আমি কি ধৰণে কৰিম, আমাৰ ইয়াৰ ঐতিহ্য, আমাৰ ইয়াৰ সংস্কৃতি,
আমাৰ ইয়াৰ মাটি পানী জলবায়ু সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি গৱেষণা কৰি আমাৰ পদ্ধতি আমি আৱিষ্কাৰ কৰিব লাগিব আজি হয় ইউৰোপত আমেৰিকাত যিটো কৃষি পদ্ধতি আৱিষ্কাৰ কৰিছে অষ্ট্ৰেলিয়াত কৃষি পদ্ধতি আৱিষ্কাৰ কৰিছে বা জাপানত যিটো কৃষি পদ্ধতি আৱিষ্কাৰ কৰিছে সেই একেটা কৃষি পদ্ধতি আমাৰ কাৰণে উপযোগী নহবও পাৰে আমাৰ জলবায়ু মাটি পানীৰ লগত উপযোগী নহবও পাৰে গতিকে আজি নতুন প্ৰজন্মৰ যিসকল গৱেষক তেওঁলোকে বা যিসকল চিন্তাবিদ বা যিসকলে আজিকালি চিন্তা কৰিবলৈ সচেতন তেওঁলোকে এই কথা চিন্তা কৰা উচিত হয় নে নহয় কথাটো যে আজিৰ তাৰিখত আমাৰ কৃষি পদ্ধতি আজি এটা অতি আচৰিত ধৰণৰ আশ্চৰ্যজনক কথা হৈছে যে অসমৰ পৰা বলদ গৰু নোহোৱা কৰি দিব বুলি চৰকাৰে সিদ্ধান্ত লৈছে বলদ গৰুটো আমাৰ কি আছিলে আমাৰ কৃষিৰ মূল ভেটি আজি গৰু বিহু আমি পালন কৰো কি কাৰণে আমাৰ গৰুখিনিয়ে আমাৰ গোহালিৰ গৰুখিনিয়ে আমাৰ যাৰ নাই গৰু সি সবাতোকে সৰু বুলি আমাৰ আছিলে আজি আমি বলদ গৰু নোহোৱা কৰা মানে কি হ'ব যে আমাৰ কৃষি পদ্ধতিটোক আমি সম্পূৰ্ণভাৱে দিল্লীয়ে জাপি দিয়া বা বাহিৰৰ পৰা আমদানি কৰা এটা বৈজ্ঞানিক পদ্ধতি নামত আমি আমাৰ মাটি বাৰীখিনি আমি শেষ কৰি দিছো আমাৰ মাটিৰ উৰ্বৰতা শক্তি শেষ কৰিছো মই সাধাৰণ কথা এটা কওঁ এতিয়া আজি আমাৰ বেছিভাগ কৃষকে উপান্ত কৃষক আজি যদি আমি অসমৰ কৃষকসকলৰ যদি চাওঁ মাটি বাৰী বেছি নাই গতিকে এজন কৃষকক এখন ট্ৰেক্টৰটো দিব নোৱাৰে সেইকাৰণে চৰকাৰে একেলগে বহুত মানুহক মিলাই মানে ট্ৰেক্টৰ এখন দিয়ে বা পাৱাৰ টিলাৰ এখন দিয়ে গতিকে আজি ফলত কি হৈছে আজি যে সেই মানুহখিনিক যে এখন ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ দিছে সেই মানুহখিনিক সমান্তৰালভাৱে এইটো প্ৰশিক্ষণ দিয়া হৈছে নে নাই যে ট্ৰেক্টৰখনৰ ফাল কিমান তললৈ ভৰাব কিমান তলৰ পৰা মাটিটো উঠাই আনিব আমাৰ যিটো নাঙল আছিলে আমাৰ নাঙলটো পৰম্পৰাগত নাঙল গুটি নাঙল ফলা নাঙল আছিলে গুটি নাঙলৰ ফলা নাঙল কেলে আছিলে যাতে আমাৰ তলৰ বোকা মাটিত ৰঙা মাটিটো যাতে উঠি নাহে আমাৰ যদি হিউমাছ থকা অংশটোতে এই আধা ফুট বা 7 ইঞ্চিৰ অংশটোতে যাতে আমি খেতিটো কৰিব পাৰো বা মাটিটো চহ হয় কিন্তু আজি মই নিজে প্ৰত্যক্ষদৰ্শী মই বিভিন্ন ঠাইত হাল বাওঁতে ট্ৰেক্টৰ দেখি পেলাই মই আচৰিত হৈ গৈছো যে ট্ৰেক্টৰৰ ফাল ট্ৰেক্টৰ যিসকলে চলায় তেওঁলোকৰ কোনো প্ৰশিক্ষণ নাই কিমান দূৰলৈকে ফালখন সোমোৱাব লাগিব গতিকে ট্ৰেক্টৰে গোটেই ৰঙা মাটিটো উলিয়াই দিয়ে তাৰ হিউমাছটো তললৈ গুচি যায় গতিকে তাত ৰঙা মাটিটো উলিয়াই দিয়া মানে তাৰ সাৰুৱা অংশ তললৈ গুচি গ'ল গতিকে তাৰ উৰ্বৰতা শক্তি হ্ৰাস পালে তাৰ পিছত চৰকাৰৰ তেওঁলোকৰ নিৰ্দেশ মতে যিটো আমাৰ আজি কৃষি বিভাগৰ বিষয়াসকলে মোক বেয়া পাব এইটো কথা কোৱাৰ কাৰণে কিন্তু এইটো সঁচা যে কৃষি বিভাগে নিজে যিবিলাক সম্প্ৰসাৰণ বিষয়া বা সম্প্ৰসাৰণ কৰ্মী তেওঁলোকে বিনামূলীয়া সাৰ যোগান গ্ৰহণ কৰিবৰ কাৰণে কৃষকসকলক হেঁচা প্ৰয়োগ কৰে তেওঁলোকে বাহিৰৰ পৰা বিভিন্ন হাইব্ৰিড বা হাই ইল্ডিং সঁচ তেওঁলোকে মানে কঠীয়া সিঁচিবৰ কাৰণে তেওঁলোকক হেঁচা প্ৰয়োগ কৰে এইবিলাক তাৰ কাৰণে হাজাৰ কোটি টকাৰ কেলেংকাৰীও হৈ গৈছে এইবিলাক কেনেকে ক'ত যায় কিন্তু আমাৰ আটাইতকৈ অতি দুখৰ কথা যে আমাৰ যিবিলাক পৰম্পৰাগত আমাৰ খেতি কৰা যিবিলাক ধানৰ বিভিন্ন প্ৰজাতি আছিলে শাক পাচলিৰ প্ৰজাতি আছিলে যিবিলাকৰ আমি বীজটো বা সঁচটো আমি ৰাখিব পাৰো সেই প্ৰজাতিবিলাক ক্ৰমাগতভাৱে আমাৰ পৰা নোহোৱা কৰি দিয়া হৈছে আজি অসমত এটা সময়ত আমি তথ্যবোৰ গোটোৱা মতে অসমত এটা সময়ত 30,000 বিধ স্থানীয় ধানৰ প্ৰজাতি আছিলে 30,000 ভেৰাইটিজ এটা সময়ত প্ৰজাতি আছিলে সেইখিনি নাইকিয়া হৈ এতিয়া যদি আমি খুব ভালকে বিচাৰো উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত আমি 1000তকৈ বেছি প্ৰজাতি পাব নোৱাৰো তাৰো সংৰক্ষিত অৱস্থাত আছে মাত্ৰ 300-400 মান প্ৰজাতি তাৰ মানে আমি এফালে কৈ আছো বহনক্ষম উন্নয়ন আমি এফালে কৈ আছো পৰিৱেশ সংৰক্ষণ এফালে কৈ আছো জীৱ প্ৰযুক্তি আমি জৈৱ যিটো আমি বায়'ডাইভাৰ্চিটি জৈৱ বিচিত্ৰতাৰ কথা জীৱ বিচিত্ৰতাৰ কথা কৈ আছো এফালে আমাৰ নিজৰ প্ৰজাতিবিলাক আমি হেৰুৱাই আছো এটা এটাকে আৰু যিটো আমাৰ খাদ্যাভাসৰ মূল কথা আছিলে যে যিটো কথাটো আপুনি মোক প্ৰশ্ন উত্থাপন কৰিছে আমি কিয় আজিকালি এইটো পলিটিৰ কাৰণে কি হৈছে আজি আমি যদি চাওঁ আমি পৰম্পৰাগতভাৱে ধান উৎপাদন বা ধান চাউল উৎপাদন কৰা আমি ৰাজ্য আৰু আমাৰ মানুহৰ আমাৰ অঞ্চলটোৰ গোটেইবিলাক জনগোষ্ঠীৰ মূল খাদ্য হ'ল ভাত বা ধান চাউলৰ পৰা উৎপাদিত বিভিন্ন খাদ্য কিন্তু আজিৰ তালিকাখন যদি আমি চাওঁ আমি কি এটা বেলেগৰ পৰা আমি আমদানি কৰি খাদ্য অভ্যাস এটা গঢ়ি তুলিছো আমি আজি হুইট বেস্ড বা ঘেঁহুৰ পৰা উৎপাদিত খাদ্যৰে আমি এটা সংস্কৃতি গঢ়ি তুলিছো খাদ্য অভ্যাস গঢ়ি তুলিছো এই ঘেঁহুটো আমি উৎপাদন কৰো জানো পৰম্পৰাগতভাৱে আমাক বলপূৰ্বক ঘেঁহু উৎপাদন কৰাইছে আজি যেনেকে বলপূৰ্বক
পাঞ্জাৱ আৰু হাৰিয়ানাক চাউল উৎপাদন কৰাইছে। হয় আমি যদি হয় 60ৰ দশকলৈ চাওঁ, যদি আমি যদি গ্ৰীণ ৰিভলিউচনলৈ চাওঁ, হয় বলপূৰ্বকভাৱে তেওঁলোকে ঘেঁহু উৎপাদন কৰিছিলে, বেলেগ বেলেগ হয় গম উৎপাদন কৰিছিলে, কিন্তু তেওঁলোকে চাউল বা ধান উৎপাদন কৰা নাছিলে। গ্ৰীণ ৰিভলিউচনৰ সময়ত তেওঁলোকক বলপূৰ্বকভাৱে ধান উৎপাদন কৰোৱা হ'ল, আৰু সেই ধান এতিয়া আমি য'ত আমি নেচাৰেলি প্ৰাকৃতিকভাৱে ধান উৎপাদন কৰা ৰাজ্য এতিয়া বলপূৰ্বকভাৱে কৃত্ৰিমভাৱে ধান উৎপাদন কৰা ৰাজ্যৰ পৰা ধান আমদানি কৰোঁ। আজি যদি চাউলৰ আমদানি কৰা আপুনি চাই, যদি আপুনি আপোনাৰ ওচৰৰ গ্ৰচাৰী দোকানখনত সোধক, আজি গুৱাহাটীৰ সকলো গ্ৰচাৰী দোকান মই নিজে ছাৰ্ভে কৰাইছিলো, গতিকে গ্ৰচাৰী দোকান বিলাকত আজি যিমান চাউল আছে, সেই চাউলটো আপোনাৰ মোৰ গাঁৱত থকা চাউলৰ ভেৰাইটি আছে জানো? তাত আপুনি হলপোনা চাউল পায় জানো? তাত আপুনি সুৱাগমণি চাউল পায় জানো? তাত কণজহা চাউল পায় জানো? তাত আপুনি মানিকী মাধুৰী জহা পায় জানো? তাত ভাল আপুনি ৰঙা বৰা আপুনি পাব নেকি? নাপায়। সেইবিলাক চব বাহিৰৰ যিবিলাক নাম আপুনি মই শুনাই নাই, সেইবিলাক চাউল এতিয়া আমাৰ চাৰিওফালে উভয় নদী। আনকি চৰকাৰে নিজৰ যিটো আঁচনি অন্ন সুৰক্ষা যোজনাত বিনামূলীয়া চাউল বা দুটকীয়া বা এটকীয়া চাউল যোগান দিছে, সেই চাউলবিলাক অসমত উৎপাদিত নহয়। সেইবিলাক চব বাহিৰৰ একেবাৰে বেয়া কেটেগৰীৰ, য'ত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হৈ থাকে প্ৰিজাৰ্ভেটিভৰ নামত। তাত বিভিন্ন ধৰণে তাত সাৰ প্ৰয়োগ কৰা হয়, ৰাসায়নিক সাৰ, তাত পেষ্টিচাইড বা কীটনাশক ৰাসায়নিক প্ৰয়োগ কৰা হয়, আৰু সেইখিনি আনি আমাৰ ইয়াত দিয়া হৈছে। গতিকে এই গোটেই কথাটোৱে আমাক কি কৰে? এই গোটেই কথাটোৱে আমাক এই কথা প্ৰতীয়মান কৰায় যে বাহিৰৰ খাদ্য সামগ্ৰী আমি আটা ময়দাৰ পৰা বাহিৰৰ চাউল খোৱা মানে আমাৰ শৰীৰৰ, আমাৰ স্বাস্থ্যৰ আমি ক্ষতি কৰিছো। এটা বিজ্ঞানসন্মত সত্য প্ৰমাণিত হৈছে। কি প্ৰমাণিত হৈছে? যে এখন ঠাইৰ জলবায়ু, মাটি, পানীত যি উৎপাদন হয়, সেই অঞ্চলৰ মানুহে সেইটোহে খাব লাগে, সেইটোহে স্বাস্থ্যসন্মত। আজি যদি আমি কাজিৰঙাৰ গড় কেইটাক ৰাজস্থান বা গুজৰাটৰ পৰা ঘাঁহ আনি খুৱাওঁ, খাব নেকি? নাখায়। আমি দেখোন কাজিৰঙাৰ গড়কেইটাতকেও অধম, আমি তাতকেও অধম, কাৰণ আমি বাহিৰৰ বস্তু প্ৰশ্ন নোহোৱাকে আমি খাই আছো। আজি মাজতে মেগীটো কিমান ডেঞ্জাৰাছ আমাৰ শৰীৰৰ কাৰণে সেইটো বহুত প্ৰচাৰ হৈছিলে, কিন্তু আমাৰ মেগী খোৱাটো বন্ধ হোৱা নাই। আজি মাল্টিনেশ্যনেল কোম্পানী বিলাকে মেগী উৎপাদন কৰে, আপোনাৰ গাঁৱৰ ওচৰতো 2 মিনিট 1 মিনিট বুলি কৈ পিনে তেওঁলোকে বিজ্ঞাপন প্ৰচাৰ কৰে, আৰু আপুনি চবতে মেগীটো পাব। আজি অসমৰ জলবায়ুৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে অসমত উৎপাদন কৰা চাউল, সেই চাউলৰ পৰা উৎপাদিত বিভিন্ন জা জলপান, পিঠা পনা, এইবিলাক যে আমাৰ কাৰণে উপকাৰী, সেই কথা আমাৰ পূৰ্বপুৰুষসকলে ইতিমধ্যে প্ৰমাণ কৰি থৈ গৈছে। কিন্তু আমি আমাৰ এটা আধুনিক লাইফষ্টাইলৰ নামত আমি বেলেগৰ পৰা আমি অভিজাত শ্ৰেণী হ'বলৈ গৈ আমি নিজৰটো হেৰুৱাই আমি এতিয়া সকলো ফালৰ পৰা নিঃস্ব হৈছো। আমি স্বাস্থ্যৰ ফালৰ পৰা নিঃস্ব হৈছো, আমি অৰ্থনৈতিক স্বাস্থ্য, আটাইতকৈ ডাঙৰ কথা যিটো কথা আমি জোৰ দি আছো, কেৱল শাৰীৰিক স্বাস্থ্য নহয়, আমি অৰ্থনৈতিক স্বাস্থ্যৰ ফালৰ পৰাও আমি অতি বিপদজনক অৱস্থাত আছো। আমাৰ থলুৱা অৰ্থনীতি অতি ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে, কিয়নো আমি আমাৰ উপাৰ্জনৰ বেছিভাগ ধন আমি খাদ্য সামগ্ৰী, বস্ত্ৰ সামগ্ৰী, ঘৰ নিৰ্মাণ আদিৰ কাৰণে আমি বাহিৰলৈ পঠাই দিওঁ। অৰ্থনীতিৰ এটা সৰু সূত্ৰ আছে, সেই সূত্ৰটোৰ মতে যে এখন ঠাইৰ সামগ্ৰিক উন্নয়নটো নিৰ্ভৰ কৰে সেই ঠাইখনত কিমান মুদ্ৰা বা কাৰেঞ্চিটো প্ৰচলিত হৈছে। সেই অঞ্চলত মুদ্ৰা কাৰেঞ্চি যিমানেই প্ৰচলিত হ'ব, ঘূৰি থাকিব, সিমানে ঠাইখন অৰ্থনৈতিকভাৱে উন্নতি হ'ব। কিন্তু আমাৰ ইয়াত এতিয়া আমি খাদ্যৰ ক্ষেত্ৰত, বস্ত্ৰৰ ক্ষেত্ৰত, গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ গোটেই উপাৰ্জনৰ ধনবিলাক আমি অসমৰ বাহিৰলৈ পঠাই আছো। অসমলৈ বাহিৰলৈ পঠাই থকাৰ ফলত আমাৰ ইয়াত পইচা নাথাকে, সেইকাৰণে গাঁৱৰ মানুহৰ পইচা নাই। সেইকাৰণে অসমত আমি প্ৰথম কথাটো হ'ল, যিটো আপুনি মোক সুধিছিলে যে মানুহৰ যিটো মানসিকতা, আমি প্ৰথম মানসিকতাটো সলনি কৰিব লাগিব, আৰু তাৰ কাৰণে আমি কিছুমান তথ্য সমৃদ্ধ আমি এনেকুৱা ধৰণৰ আলোচনা আমি অসমৰ জনগণৰ মাজত কৰিব লাগিব। আপোনালোকৰ দায়িত্ব আছে, আপোনালোকৰ নিচিনা সংগঠন বিলাকৰ বা আপোনালোকৰ নিচিনা উদ্যোগ বিলাকৰ দায়িত্ব আছে যে আমি নতুন প্ৰজন্মক এই কথাটো বুজাব লাগিব। যিটো আমাক ৰাজনৈতিক নেতাসকলে বুজাই আছে সেইটোৱে সত্য নহবও পাৰে। আমি নিজে বিচাৰ বিবেচনা কৰি চাওঁ যে সত্যটো আচলতে কি। আজি অসমৰ গাঁৱৰ সমৃদ্ধিশালী চৰিত্ৰ, মোৰ নিজৰ ব্যক্তিগত বিশ্বাস, মোৰ আজি 3 বছৰ হ'ব এতিয়া থলগিৰি কৰা, মই কেইটামান তথ্য দিওঁ আমি নতুন প্ৰজন্মৰ উৎসাহী যিসকল এণ্টাৰপ্ৰেনৰ আছে বা উদ্যোগী আছে তেওঁলোকৰ কাৰণে। আমি প্ৰথম বছৰ যেতিয়া আমি আৰম্ভ কৰিছিলো 2018 চনৰ ডিচেম্বৰত, তাৰ পৰা আমি 2018 চনৰ মাৰ্চলৈকে পুৰা নাপালেও 19 চনৰ মাৰ্চলৈকে আমি পুৰা পালো, এটা বছৰ আমি পুৰা পালো। তাৰপিছত 2020 চনত কৰোণা আহিছে। গতিকে আমি এই প্ৰথম বছৰটোত আমাৰ যিটো টাৰ্ণ অভাৰ হৈছিলে,
এক বছৰ 2019 চনৰ 18 চনৰ পৰা 2020 চনৰ মাৰ্চলৈকে যিটো আমাৰ টাৰ্ণ অভাৰ হৈছিলে সেইটো এক বছৰত আমাৰ আছিলে কমেও 1,04,00,000 টকা আৰু সেইখিনি সম্পূৰ্ণভাৱে অসমৰ ভিতৰৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰৰ প্ৰডাক্ট আমি বিক্ৰী কৰিছিলো উৎপাদিত দ্ৰব্য বিক্ৰী কৰিছিলো আৰু তাৰ কাৰণে আমি হিচাপ কৰি চাইছিলো কমেও 60,00,000 টকা আমি অসমৰ উৎপাদকসকলক দিছিলো গাঁও আৰু চহৰৰ যিসকল উৎপাদকে আমাক চাউল দিছিলে আমাক জা জলপান দিছিলে আমাক পিঠা পনা দিছিলে আমাক বিভিন্ন ধৰণৰ লাড়ু দিছিলে আমাক হালধি দিছিলে আমাক মাটিমাহ দিছিলে যিমানখিনি সামগ্ৰী আছে পাকঘৰত প্ৰয়োজন হোৱা এইখিনি আমি গোটাই আনিব চেষ্টা কৰিছিলো তাৰে 60,00,000 টকা আমি গাঁৱৰ মানুহক দিছো আৰু এগৰাকী মহিলা মই যে এখন বজাৰ আছে সেইটো ক'বৰ কাৰণে মই এই তথ্যটো দিছো এগৰাকী মহিলাই আমাৰ তাত তিল পিঠা তিলৰ লাড়ু আদি যোগান ধৰিছিলে আৰু সেই মহিলাগৰাকীক আমি সেই সময়ত লকডাউন হোৱাৰ আগতে মাহে কমেও 1,00,000 টকা তেওঁক আমি দিছিলো আমাৰ ফালৰ পৰা তাৰমানে 1,00,000 টকাৰ আমি পিঠা আৰু লাড়ু তেওঁৰ পৰা কিনিছিলো সেইখন বজাৰ আমাৰ ইয়াত আছে গতিকে আমাৰ ইয়াত সকলো বজাৰ আছে আমি ঘৰৰ বজাৰ এখনকে ধৰা নাই আৰু আমাৰ বজাৰখন বেলেগে নিয়ন্ত্ৰণ কৰি আছে গতিকে বেলেগে নিয়ন্ত্ৰণ কৰি থকা বজাৰখন আমি আমাৰ হাতলৈ ননালেগে যিটো আমাৰ যিটো মূল লক্ষ্য আৰু উদ্দেশ্য আমি এটা শ্লোগান এটা আমি লৈছো হাতে কামে প্ৰমাণ কৰিবৰ কাৰণে সেই শ্লোগানটো আমি ধাৰ কৰিছো অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা তেখেতে আজি 100 বছৰ আগতে কৈছিলে যে যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে যিটো আজি আমাৰ হৈছে আজি আমাৰ অসমীয়াৰ আমি সংজ্ঞা লৈ আমি সাংঘাতিক আমাৰ পৰিৱেশ সৃষ্টি হৈছে অসমীয়াৰ অৰ্থনৈতিক অস্তিত্ব লৈ সাংস্কৃতিক অস্তিত্বৰ সৃষ্টি হৈছে আজি যদি গাঁওবিলাকে আমাৰ অৰ্থনীতি সংস্কৃতিৰ মূল কেন্দ্ৰ নাছিল জানো আজি আমি গাঁওবিলাক এৰি থৈ আমি যিমানেই চহৰীয়া নগৰীয়া সভ্যতা গঢ়ি তুলিম তাত কোনো ধৰণৰ আমাৰ সাংস্কৃতিক ঐতিহ্য নাথাকে আমি যদি গছ এজোপাৰ ডাল আৰু পাত কাটি দিওঁ গছজোপা নমৰে সি আকৌ পোখা মেলিব কিন্তু আমি গছ এজোপাৰ যদি শিপা কাটি দিওঁ তেতিয়াহ'লে গছজোপা মৰি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেইটো বাছাৰ কোনো উপায় নাই গতিকে আমাৰ এতিয়া কেনেকে কোনে ক'ত কি ধৰণেৰে ষড়যন্ত্ৰ কৰি আমাৰ শিপা কাটি আছে সেইটো আমি নতুন প্ৰজন্মই অনুভৱ কৰিব লাগিব উপলব্ধি কৰিব লাগিব আমি শিপা কটাটো বন্ধ কৰিব লাগিব আৰু শিপা কটা বন্ধ কৰাৰ এটাই উপায় আছে আমি গাঁওবিলাকক পুনৰ আমাৰ আগৰ সমৃদ্ধিশালী ৰূপলৈ ঘূৰাই অনা গাঁওবিলাকক অৱহেলা কৰাটো আমি বাদ দিয়া স্মাৰ্ট চিটি হওক আমাৰ কোনো আপত্তি নাই স্মাৰ্ট চিটি হওক আধুনিক সভ্যতা কিন্তু স্মাৰ্ট গাঁও কিয় হ'ব নোৱাৰে আমাৰ গাঁওবিলাকৰ পুৰণা সাংস্কৃতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি উৎপাদনশীল ক্ষেত্ৰ হিচাপে আমাৰ কৃষি আৰু তাৰ সহযোগী খণ্ড পশুপালন পক্ষী পালন আৰু লগতে আমাৰ যিটো গ্ৰাম্য পৰ্যটন যিটো আমি পৰ্যটনৰ ক্ষেত্ৰত আমি বেলেগ ল'বই নালাগে আমি কৃষি সহযোগী খণ্ড আৰু পৰ্যটন এই তিনিটাক যদি আমাৰ সম্পদ হিচাপে লওঁ আমি গাড়ী বনাব নোৱাৰো ইয়াত আমি ইয়াতে লোহা প্ৰস্তুত কৰিব নোৱাৰো সেইবিলাক আমি বেলেগৰ পৰা আমদানি কৰিম কিন্তু আমি যিখিনি পাৰো সেইখিনি আমি কৰিব লাগিব ইয়াতে গতিকে আমি প্ৰথম এটা কাম কৰিব পাৰো আমাৰ মানসিকতা অসমৰ মানুহে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে হলাওক যে আমি প্ৰত্যেকে সংকল্প লওক আমি আটা ময়দাৰ পৰা তৈয়াৰী খাদ্য কমাই দিম আমাৰ নিজৰ খাদ্য সামগ্ৰীখিনি আমি উত্তৰ সাধন কৰিম মই কোৱা নাই যে আমাৰ যিটো ৰূপত তিল পিঠা আছে সেইটো ৰূপত আমি বজাৰত উলিয়াই আনিব লাগে তাক আমি গুণগত মান পৰিৱৰ্তন কৰো উত্তৰণ সাধন কৰো তাৰ সোৱাদ তাৰ যিটো আকাৰ সেইবিলাক আমি পৰিৱৰ্তন কৰো কিন্তু যেনেকে আজি দক্ষিণ ভাৰতৰ একে আমাৰ নিচিনা চাউল বা ধানৰ মূল খাদ্য তেওঁলোকে দক্ষিণ ভাৰতীয় খাদ্য আজি গোটেই পৃথিৱীতে জনপ্ৰিয় কৰিলে বিশ্বতে জনপ্ৰিয় আজি ডোচা পাউডাৰ আপুনি পৃথিৱীৰ যিকোনো ঠাইতে ডোচা পাউডাৰ কিনিব পাৰে কিন্তু আপোনাৰ মোৰ কোমল চাউল আমাৰ যিকোনো ঠাইত কিনিব পায় জানো আপোনাৰ মোৰ পিঠাগুড়িটো ক'ৰবাত কিনিব পায় জানো সান্দহগুড়ি কিনিব পায় জানো আমাৰ ইয়াতে নাপায় পৃথিৱী বাদ দিয়া গতিকে আমি কিমান ডাঙৰ এখন ক্ষেত্ৰ পৰি আছে আৰু এইটো কথা বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে যে অসমৰ বেছিভাগ ধান চাউলৰ কিছুমান ঔষধি গুণ আছে এই ঔষধি গুণৰ কাৰণে আমাৰ এই অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বহুত ধান চাউলৰ বিদেশত বহুত তাৰ চাহিদা আছে যেনে কলা ধান যিটো মণিপুৰৰ পৰা আহি অসমত হ'ল আমাৰ বাও চাউল আমাৰ বাও ধান বিলাক য'ত আমাৰ যিটো আমাৰ ফাইবাৰ বেছি আছে যিটো আজিকালি মানুহে খায় বা আমি যে আগতে ঢেঁকীত খুন্দিছিলো যে সেই প্ৰচেছটো যদি আমি আনিব পাৰো ঢেঁকীত খুন্দোতে তাৰ গোটেই পলিচিং নহয় এতিয়া যে পলিচিং চাউলটো খুব বেয়া বুলি প্ৰমাণিত হৈছে
গতিকে আমি বিভিন্ন ধৰণেৰে আমাৰ যিটো ফাষ্ট ফুড, আমাৰ সান্দহগুৰি, আমাৰ কোমল চাউল, আমাৰ চিৰা, এইবিলাক বা আমাৰ পিঠাগুৰি, আমাৰ পিঠাগুৰিৰ লগত আগতে আমাৰ ল'ৰা ছোৱালীক কল খুৱাইছিলে, ভীমকল খুৱাইছিলে, এইবিলাক পুষ্টিকৰ আছিলে। আৰু একে সময়তে আমাৰ যিটো ফল মূল আছিলে, বতৰৰ ফল, এইবিলাকত চব ভিটামিন মিনাৰেল আছিলে, এইবিলাক আমাৰ কাৰণে পুষ্টিকৰ আছিলে। আমাৰ শাক পাচলি, আমাৰ বনৌষধি জাতীয় যিমান শাক পাচলি আছে, আমাৰ এই শাক পাচলিবিলাক আমাৰ কাৰণে উপযোগী। আজি গোটেই কভিডৰ সময়ত, COVID-19 সৃষ্ট পৰিৱেশৰ সময়ত পৃথিৱীয়ে কৈ আছে যে আমি আটাইতকৈ বেছি শাক পাচলি ফল মূল খাব লাগে। আজি যদি ফল মূল খাওঁ আমি, তেনেহ'লে আপেল আঙুৰ আনি খাব লাগে। কিয় আজি আমাৰ ইয়াত ইমান ধুনীয়া মধুৰি আছিলে, আমাৰ ইয়াতে পনিয়ল আমি উৎপাদন নকৰোঁ, বতৰৰ ফলখিনি আমি কিয় উৎপাদন নকৰোঁ? আমি তেনেকুৱা বাগিচা কিয় গঢ়ি তুলিব পৰা নাই? আমি কিয় আজি আমাৰ হৰ্টিকালচাৰ ডেভেলপ কৰা নাই? আগতে যিখন বাৰী আছিলে, আমাৰ বাৰীখনত 3 বিঘা মাটি কমেও, তাত আমাৰ সকলো ধৰণৰ লাগনি গছ আছিলে, আমি শাক পাচলি খেতি কৰিছিলো, পুখুৰী এটা আছিলে, পুখুৰীটোত আমাৰ মাছ কাছ আমাৰ পুহিছিলো, তাত হাঁহ পুহিছিলো। গতিকে এটা পৰিয়াল সম্পূৰ্ণভাৱে স্বাৱলম্বী আছিল, তেনেকুৱা ধৰণৰ পৰম্পৰাৰ সমৃদ্ধ আমি জাতি। অথচ আজি আমি 99% খাদ্য সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিব লগা হৈছে। এইটোৰ নিচিনা দুৰ্ভাগ্যজনক কথা হ'ব কেতিয়াও নোৱাৰে। জাতিটোৰ নতুন প্ৰজন্মই আজি এই কথাবিলাক ভাবক। আপোনালোকৰ এই মঞ্চখনৰ জৰিয়তে যিসকলে শুনি আছে, যিসকলে এই কথাটো উপলব্ধি কৰিছে, তেখেতসকলে আৰু 10জনক কওক কথাখিনি, আৰু ইয়াক বহলকৈ লৈ যাওক। আৰু নতুন প্ৰজন্মৰ লগতে আমাৰ অসমৰ মানুহখিনিয়েও, যিসকলে নিজকে জাতিটোক ভাল পায় বা নিজৰ সংস্কৃতিক ভাল পায়, নিজৰ ঠাইখনক ভাল পায়, তেওঁলোকেও আমাৰ কেনেকে অৰ্থনৈতিক উন্নতি হ'ব, কাৰণ অৰ্থনীতি নহ'লে সংস্কৃতিও নহয়, অৰ্থনীতি নহ'লে সাহিত্যও নহয়, অৰ্থনীতি নহ'লে আমি সুস্থ আমি এটা ৰাজনীতিও নাপাওঁ। আমাৰ অৰ্থনীতি শক্তিশালী হ'লে আমি ৰাজনীতি, সংস্কৃতি সকলো আমাৰ নিয়ন্ত্ৰণত থাকিব। গতিকে সেইটো আমি প্ৰথমতে গঢ়িব লাগিব, আৰু সেইকাৰণেই আমি চেষ্টা কৰিছোঁ থলগিৰিৰ মাজেৰে যাতে এটা প্ৰচাৰ হয়। আৰু আমি এইটো কেৱল শ্লোগানত সীমাবদ্ধ কৰা নাই, আমি কাগজ কলমত সীমাবদ্ধ কৰা নাই, হাতে কামে কৰি দেখুৱাইছো, প্ৰমাণসহ কৰি দেখুৱাইছো। আজি এটা কথা মই আদৰণি জনাইছো অসম চৰকাৰৰ, যে তেওঁলোকে কৈছে যে তেওঁলোকে যিকোনো চৰকাৰী অনুষ্ঠানত বাহিৰৰ পৰা মেচিনত বোৱা গামোচা তাতে ল'ব নালাগে, থলুৱা শিপিনীৰ গামোচা ল'ব। এইটো আদৰণি জনাইছো। একেলগে আদৰণি জনাইছে তেওঁলোকে চৰকাৰী কাৰ্যসূচীত থলুৱা খাদ্য খাব লাগে বুলি কৈছে। কিন্তু এইটো কেৱল ঘোষণাতে যাতে সীমাবদ্ধ নহয়, এইটো কাৰ্যকৰী হওক, যাতে আজি অসমত আমাৰ থলুৱা খাদ্য, পৰম্পৰাগত খাদ্যৰ উত্তৰণৰ কাৰণে, গৱেষণাৰ কাৰণে আমাৰ ইয়াত গৱেষণাগাৰ হওক, কেনেকে পেকেজিং হ'ব, কেনেকে তাৰ সংৰক্ষণ হ'ব, তাৰ বিষয়ে গৱেষণা হওক, তাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি চৰকাৰে গঢ়ি তোলক। অসমত অন্তত প্ৰতিখন জিলাত নহ'লেও আমাৰ 2-3টা এনেকুৱা ধৰণৰ থলুৱা খাদ্য গৱেষণা কেন্দ্ৰ কিছুমান গঢ়ি তোলক, যাতে আমাৰ কৃষকসকলে আজি বাহিৰলৈ হায়দৰাবাদ বা বেলেগ ঠাইলৈ তেওঁলোকৰ নমুনা প্ৰমাণ পঠাব নালাগে। ইয়াৰ বিভিন্ন ধৰণৰ নিউট্ৰিচন ভেলু উলিয়াবৰ কাৰণে তাক কি ধৰণে আমি সংৰক্ষণ কৰিম। আমাৰ বহুত এতিয়া মানৱ সম্পদে বাহিৰত গৱেষণা কৰি আছে, তেওঁলোকক চৰকাৰে আমন্ত্ৰণ কৰি আনক। গতিকে আমাৰ ইয়াতে বহুত এনেকুৱা আমি বাট আছে, আৰু এই বাটটো আমি ধৰিব লাগিব, যে এইটো বাট আমি ধৰিব লাগিব। আৰু অদূৰ ভৱিষ্যতে যদি আমাৰ পূবৰ দুৱাৰখন খোলা খায়, যিটো আমি কৈ আছো লুক পিক্স পলিচি, এক পিক্স পলিচি, এই গোটেই ফালে আমাৰ মানে পূবৰ দুৱাৰখন খোলা খালে সেইফালে যিবিলাক দেশ আছে এইবিলাকৰ লগত আমাৰ খাদ্য মিলে। আজি আমাৰ পশ্চিমৰ দুৱাৰ ফালে আমাৰ খাদ্য নিমিলে, কিন্তু সেইফালে এখন ডাঙৰ বজাৰ, আমাৰ খাদ্য সামগ্ৰীৰ বজাৰ মুকলি হ'ব। গতিকে আমি সেইবিলাক সময়ৰ কাৰণে আমি এতিয়া সাজু হোৱা উচিত। এদিন নহয় এদিন এখন খুলিব, আমাৰ পিছৰ প্ৰজন্ম হয়তো তাৰ পৰা লাভান্বিত হ'ব। কিন্তু আমি যদি আমাৰ শিপা হেৰুৱাই, আমাৰ সকলোবিলাক আমি হেৰুৱাই পেলাওঁ, তেতিয়াহ'লে তাৰ পৰা একো লাভ নহ'ব। গতিকে আমি এতিয়াও সময় আছে, এতিয়াও বহুতে সংৰক্ষণ কৰিছে, এতিয়াও বহুতে এই গোটেই কৃষিটোক এটা তেওঁলোকে এটা পেচা হিচাপে ল'বলৈ আৰম্ভ কৰিছে। বহুত নতুন প্ৰজন্ম দেখিছো, তেওঁলোকে বহুতে এতিয়া ব্যৱসায়টো পেচা হিচাপে ল'ব আৰম্ভ কৰিছে। মই এইটোৱে কথাই অনুৰোধ কৰিম, বাহিৰৰ বস্তুবিলাক তেওঁলোকে ব্যৱসায় কৰক, কোনো আপত্তি নাই, কিন্তু সমান্তৰালভাৱে জোৰ দিয়ক যাতে আমাৰ থলুৱা সকলো সা সামগ্ৰী, খাদ্য, বস্ত্ৰ বা গৃহ নিৰ্মাণ সামগ্ৰী, এইবিলাকৰ উত্তৰণ সাধন হওক। আৰু এই ব্যৱসায়ত আমাৰ থলুৱাসকল, প্ৰতিজন যুৱক যুৱতী নামি পৰক। আৰু কেৱল চাকৰিৰ পিছে পিছে, চাকৰি কিমান দিব? চৰকাৰে 2 লাখ চাকৰি দিম কৈছে 3 বছৰত, কিন্তু আমাৰ এতিয়া কমেও ৰেজিষ্টাৰ্ড নিবনুৱাই, শিক্ষিত নিবনুৱাই 35 লাখৰ পৰা 40 লাখ আছে। গতিকে আমি কি কৰিব লাগিব? আজি আমাৰ গাঁওবিলাকক আমি এৰি থৈ গুচি আহিছো। গাঁৱত আজি যদিও আমি গাঁৱত 83% মানুহ গাঁৱত বাস কৰোঁ,
মাত্ৰ 35-ৰ পৰা 40% মানুহে কৃষি কৰ্মত জড়িত, বাকী ইমান হয় কৃষি কৰ্মত জড়িত নহয়। গতিকে হয় এনেকুৱা ধৰণৰ তথ্যবিলাকে আমাক বিপদত পেলাব। গতিকে আমি গাঁওখনত কেনেকে আমি আমাৰ মাটিৰ আকাৰ, আমাৰ মাটিৰ গুৰুত্ব, সেইবিলাকক হয় লৈ আমি কি ধৰণৰ খেতি হ'ব, কেনেকে এটাক আমি কেছ ক্ৰপ কৰিলেও আমি কেছ ক্ৰপ কৰিব পাৰিম, কিন্তু অৰ্থনীতিটো শক্তিশালী হ'ব লাগিব আৰু আমাৰ পৰম্পৰা আমাৰ অব্যাহত থাকিব লাগিব। আমি আহক সকলোৱে মিলি প্ৰথমতে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত আমি আকৌ পূৰ্ণ পৰম্পৰালৈ গুচি যাওঁ। ই আমাৰ শৰীৰ ঠিকে ৰাখিব। আমি যদি যিমানেই বাহিৰৰ পৰা অহা ঘেঁহু কেন্দ্ৰিক আমি ফাষ্ট ফুড খাম, সিমানেই আমাৰ শৰীৰ বেয়া হ'ব, আমি জানোৱেই। গতিকে আমি আমাৰ গোটেই আমাৰ অৰ্থনীতিও আমাৰ হাতত থাকিব, স্বাস্থ্য আমাৰ হাতত থাকিব, আৰু লগে লগে আমাৰ ৰাজনীতি, সমাজনীতি, সংস্কৃতি সকলোবিলাক আমাৰ হাতত থাকিব। গতিকে এইটো এটা আৰম্ভণি হওক। আমি সেইকাৰণে হয় থলগিৰি আৰম্ভ কৰিছো। নাজানো আমি কিমান দূৰ যাব পাৰো, আমাক কিমান চৰকাৰে সহায় কৰে মই নাজানো, কিন্তু হয় আমি এটা জনমত যদি গঠন কৰিব পাৰো, আমি যদি জনসাধাৰণৰ মাজত এই কথাটো প্ৰতীয়মান কৰিব পাৰো যে এইটো আমাৰ কাৰণে অতি উপকাৰী, আটাইতকৈ ভাল মাৰ্গ, বা এইটোৱে আমাৰ কাৰণে আটাইতকৈ ভাল পথ, যে আমি বাহিৰত চিকিউৰিটি গাৰ্ড কৰি পিনে আমি 15,000 টকা ইনকাম কৰাতকে আমি ঘৰত থাকি 50,000 টকা ইনকাম কৰিব পাৰো গাঁৱত থাকি। এনেকুৱা হয় এটা মানসিকতা আমি গঢ় ল'ব লাগিব আমাৰ মাজত। আৰু এতিয়া কভিড কালীন পৰিস্থিতিত আমি জানোৱেই বাহিৰত থকাটোতকে ঘৰত থকাটো বেছি আমাৰ কাৰণে বেছি ভাল হ'ব। বাহিৰত থকাটো বিপদজনক হৈ উঠিছে। গতিকে আমি সেইকাৰণে আমাৰ গাঁওখনৰ মাটিখিনি, মাটি, পানী, বায়ু, এইবিলাক আমি প্ৰথমতে তাক আমি সদব্যৱহাৰ কৰোঁ, আৰু তাৰ পৰা আমি বজাৰ দখলৰ কৌশল, আমি অসমীয়া হয় মানুহে ব্যৱসায় কৰিব নাজানে বুলি কয়, কিন্তু নাজানে নহয়, আমি শিকা নাই, আমি শিকিব হয় লাগিব। মই বহুত কথা শিকি আছো, মই নাজানিছিলো, মই বহুত কথা হয় শিকি আছো, শিকি হয় আমি এই ব্যৱসায় বণিজ যাৰ নাথাকে, সেইটো কথা হয় জ্ঞাননাথ বৰাদেৱেও লিখিছে। সেইদিনাখন এটা ধুনীয়া প্ৰবন্ধ প্ৰকাশ কৰিছে, পৰমানন্দ মজুমদাৰ দেৱে লিখিছে, যে তেখেতেও লিখিছে যে ব্যৱসায় বণিজ হাতত নাথাকিলে জাতি এটাই কেতিয়াও কোনো ক্ষেত্ৰতে সি নিজে আগবাঢ়ি যাব নোৱাৰে। গতিকে এইখিনি কথাকে কলো। যথেষ্ট 1 ঘণ্টা পাৰেই হ'ল ইতিমধ্যে। মই হয় কৈ থাকিলেও প্ৰশ্ন সুধিব নাছিলে, আৰু যি কিবা প্ৰশ্ন নাই, আছে সুধিব। ছাৰ দুটামান সৰু প্ৰশ্ন আমি অলপমান, যদি আপুনি সময় যদি অনুমতি দিয়ে, দুটামান হয় প্ৰশ্ন হয় সুধিম। ছাৰ সুধিব আপুনি পাৰিব। গোটেই প্ৰশ্নখিনি, আমাৰ যিখিনি প্ৰশ্ন আছিলে গোটেইখিনি আপুনি আপোনাৰ বক্তব্যত সামৰি লৈছেই ইতিমধ্যে। এটা প্ৰশ্ন আছিলে যে যুৱক যুৱতীসমূহ বাহিৰলৈ গৈছে, সেইটো ইতিমধ্যে আপুনি উত্তৰ দিলেই, সেইটো আমি কেনেকে। তাৰ লগতে এটা প্ৰশ্ন আছিলে যে ছাপ্লাই চেইন, যিটো আমাৰ যেনেকে নিত্য নৈমিত্তিক ব্যৱহাৰ কৰা আমি সামগ্ৰীসমূহ, যিসমূহ বাহিৰৰ পৰা আহে, যেনেকে মিঠাতেল আমি বাহিৰৰ পৰা আনো, দালি আমি বাহিৰৰ পৰা আনো, চেনি আমি বাহিৰৰ পৰা আনো, নিমখ, মানে 90%, 95% বস্তুৱে আমাৰ বাহিৰৰ পৰা আহে। এই গোটেই সামগ্ৰীসমূহৰ এডাল ছাপ্লাই চেইন আছে, আৰু চেইন মতে গোটেই বস্তুবিলাক বিতৰণ হয়। এতিয়া আমাৰ থলুৱা সামগ্ৰীৰ যদি বজাৰ নিৰ্মাণ কৰিবলৈ হয়, এই বজাৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এডাল ছাপ্লাই চেইনৰ দৰকাৰ হ'ব। এডাল আপোনালোকে ইতিমধ্যে যিহেতু হাতে কামে আগবাঢ়িছে, আমাৰ যিসমূহ উদ্যোগী যুৱক আছে, তেখেতসকলক আগ্ৰহী কৰাৰ স্বাৰ্থত যদি আপুনি দুআষাৰ এই বস্তুটোৰ ক্ষেত্ৰত আলোকপাত কৰে, তেতিয়া আমি সুখী হ'ম। হয় হয়, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। এইটো প্ৰশ্ন মোৰ মনলৈও আহি থাকে। মই কওঁ যে এটা ব্যৱসায় বৰ্তি থাকিবৰ কাৰণে দুটা কথা লাগে। এটা কথা হ'ল তাৰ যিবিলাক উৎপাদিত দ্ৰব্য বা আমি পণ্য সামগ্ৰী, সেইবিলাকৰ গুণগত মান, যিটো আমি কোৱালিটি বুলি কওঁ, কোৱালিটি হয় প্ৰডাক্ট। প্ৰথম হয় কথাটো আমাৰ কোৱালিটি প্ৰডাক্ট থাকিব লাগিব, আমাৰ প্ৰডাক্টবিলাক কোৱালিটি হ'ব লাগিব। সেইকাৰণে মই উল্লেখ কৰিছো যে হয় কোৱালিটি প্ৰডাক্ট কৰিবৰ কাৰণে, গুণগত হয় মানৰ উৎপাদন কৰিবৰ কাৰণে আমাক হয় গৱেষণাৰ প্ৰয়োজন আছে, যিটো R&D নিশ্চয় বুলি কয়, ৰিচাৰ্চ এণ্ড হয় হয় ডেভেলপমেণ্ট। সেইটো হয় আমাৰ তাৰে আন্তঃগাঁথনিৰ আমাৰ প্ৰয়োজন আছে, আমি সেইটো কৰিব লাগিব। হয় দ্বিতীয়তে, ছাপ্লাই চেইনৰ যিটো কথা কোৱা গ'ল, ছাপ্লাই চেইনটো তেতিয়াহে হ'ব যেতিয়া আমি আগতে বজাৰখনৰ তৈয়াৰ কৰি ল'ম। তৈয়াৰ হয় কৰিলেহে বজাৰখন ছাপ্লাই চেইন। মই যদি আজি ছাপ্লাই চেইনডাল বনাই দিলো, বজাৰখন তৈয়াৰ হোৱা নাই, হয় তেতিয়াহ'লে আমাৰ এইবিলাক চব পেৰিছেবল সামগ্ৰী হয়, সোনকালে নষ্ট হোৱা সামগ্ৰী হয়, এইবিলাক নষ্ট হৈ যাব। গতিকে হয় আমি বজাৰখন তৈয়াৰ কৰিবৰ কাৰণে চৰকাৰে আন্তঃগাঁথনি যেনেকে গঢ়িব লাগিব, একে হয় সময়তে আমাৰ সচেতন ৰাইজে ক্ৰয় কৰিব লাগিব। সচেতন নিশ্চয় ৰাইজে মেগী নিকিনি সচেতন ৰাইজে সান্দহ গুড়িটো কিনক। ল'ৰা ছোৱালীক সান্দহ গুড়িটো অতি সোৱাদ লগাকে খাবলৈ দিয়ক। মই হয় ভাবো যে খাব, কাৰণ আমি ইয়াতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, আমি থলগিৰিখন অসমৰ একমাত্ৰ সৰু হ'লেও এখন ৰেষ্টুৰেণ্ট, য'ত নিশ্চয় নিশ্চয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি অকল হয় থলুৱা সামগ্ৰী খুৱাওঁ। ৰাতিপুৱা হয় কোনোবা আহিলে ইয়াত আমি খোলা চাপৰা পিঠা খুৱাব পাৰিম। ৰাতিপুৱা হয় কোনোবা আহিলে আমি এনেকে কোমল চাউলৰ জলপান খুৱাব পাৰোঁ। আমি চিৰা নিশ্চয় জলপান খুৱাব পাৰোঁ, সান্দহ গুড়িৰ জলপান খুৱাব পাৰোঁ, ভজা পিঠাগুড়িৰ জলপান খুৱাব পাৰোঁ।
কোনোবা যদি বৰা চাউলৰ জলপান খাব খোজে সেইটোও আমি বনাই দিব পাৰো। গতিকে আমি প্ৰথমতে সকলোৱে এই কথাটো নতুন প্ৰজন্মক নিজৰ ল'ৰা ছোৱালীক আমি নিজে এইটো শিকিব লাগিব যে বজাৰখন কোনে তৈয়াৰ কৰিব। যেতিয়া চাহিদা থাকিব তেতিয়া বজাৰৰ যিটো চেইন চাপ্লাই চেইনটো অট'মেটিকেলি ক্ৰিয়েট হ'ব। যেনেকে আজি আমাৰ ইয়াত মই সৰু উদাহৰণ দিওঁ, আমাৰ ইয়াত এতিয়া থলুৱা গুড় বিভিন্ন প্ৰকাৰৰ আমাৰ 4বিধ গুড় আছে। এটা লিকটীয়া গুড়, এটা জুলীয়া গুড়, এটা বহুতে চকলেট গুড় বুলি কয়, সৰু সৰু খৰ মিঠৈ বুলি মঙলদৈৰ পৰা আহে, এইটো বৰ বিখ্যাত গুড়, আৰু এটা আমাৰ যিবিলাক সাধাৰণতে গোটা মলা গুড় বিলাক। গতিকে আমি এই গুড়টো আমি গুড়ৰ এখন ডাঙৰ মাৰ্কেট এখন আছে, যিবিলাক আমি বজাৰত পোৱা গুড় সেইবিলাক আচলতে বহুতে কয় যে ভেজাল গুড়, কাৰণ সেই গুড় আমাৰ বজাৰত পোৱা সৰু সৰু টুকুৰা গুড়বিলাক সদায় বিহাৰ আৰু ইউপিৰ পৰা আহে, আৰু বিহাৰৰ পৰা ইউপিৰ পৰা অহা এই গুড়বিলাকত সোৱাদটো আমাৰ সোৱাদৰ লগত নিমিলে। সেইকাৰণে বহুতে কয় তেওঁলোকে তাতে বিভিন্ন ধৰণৰ বস্তু মিলাই পেলাই তেওঁলোকে কম দামতে এৰি দিব পাৰে। কিন্তু আমাৰ যিসকল খেতিয়কে কুঁহিয়াৰ খেতি কৰি নিজে তাতে গুড় উৎপাদন কৰে, আমাক চেনিৰ দৰকাৰ নাই, আমাক চেনি আচলতে দৰকাৰ নাই। চেনিটো আমি ইতিমধ্যে গোটেই পৃথিৱীতে কৈছে এইটো এটা কেমিকেল, এইটো এটা আচলতে হোৱাইট পয়জন, চেনিটো এটা হোৱাইট পয়জন। চেনিটো যিমান পাৰে নাখাব পাৰিলে ভাল, তাৰ ঠাইত গুড় খাব লাগে। গুড়টো আমাৰ কাৰণে উপযোগী, আৰু গুড় আমি উৎপাদন কৰো, এতিয়াও আমি বিভিন্ন ঠাইত গুড় উৎপাদন কৰো, যদিও তাৰ চাহিদা অনুযায়ী উৎপাদন নহয়। কিন্তু মই ভাবো যে আমি তেনেকুৱা ধৰণেৰে প্ৰথমতে এখন যেতিয়া বজাৰ সৃষ্টি কৰোঁ, মই এতিয়া বজাৰ সৃষ্টি কৰাৰ লগে লগে মোৰ ইয়াত গুড় এতিয়া আমাৰ ছাপ্লাই কৰি দিব নোৱাৰা অৱস্থা হৈ যায় নৰ্মেল সময়ত, ইমান গুড়ৰ ডিমাণ্ড আছে। তেনেকুৱাকে এতিয়া ইয়াতে মিঠাতেলৰ কথা আপুনি কৈছে, মিঠাতেলটো আমাৰ এতিয়া আমি প্ৰায় 4-5জন উৎপাদকৰ পৰা মিঠাতেল আমি কিনো, অসমীয়া থলুৱা উৎপাদক। তেওঁলোকৰ মিঠাতেল এখন বিশাল বজাৰ আছে। আমাৰ ইয়াত এনেকুৱা গ্ৰাহক আছে যি আমাৰ এই মিঠাতেলটো 1 বটল 2 বটল নিকিনে, একেলগে 12 বটল 16 বটল লৈ যায়, কাৰণ তেওঁলোকে কেইবাহ মাহৰ কিনিব লাগে। গতিকে এই গোটেই কথাটোক আমি এটা পৰ্যায়লৈকে আমি সেইটো ঠিক ঠাক কৰি ল'ব লাগিব। আৰু মই কৈছো যে এইটোত আমি জনমত গঠন কৰি ৰাইজক সচেতন কৰিব লাগিব। এতিয়া যদি ৰাইজে নিজে যদি মেগী খাব বিচাৰি থাকে, ৰাইজে নিজে যদি হোটেলত গৈ পৰঠা বিচাৰে, চিঙাৰা বিচাৰে, কচুৰি বিচাৰে, তেতিয়া আমাৰ জানো তেনেকুৱা এখন ৰেষ্টুৰেণ্ট গঢ়লৈ উঠিব? চিৰা জলপানৰ বা আজি পিঠা থকা ৰেষ্টুৰেণ্ট গঢ়লৈ উঠিব? কিন্তু সেইখন গঢ়লৈ উঠা উচিত আমাৰ, আৰু সেইখিনি আমাৰ কাৰণে। আৰু সেইখন যদি আমি এটা সাধাৰণ কথা, মই কেতিয়াবা সপোন দেখো, আমি সপোনটো দেখি থাকো ন, মই কেতিয়াবা সপোন দেখো এনেকুৱা এটা জনজাগৰণ হৈ গ'ল অসমত, অসমৰ মানুহ সিদ্ধান্ত ললে ৰাতিটোৰ ভিতৰতে আমি আটা ময়দা জাতীয় সকলো সামগ্ৰী বা আটা ময়দাবিলাক আমাক কিটচেনৰ পৰা উলিয়াই দিম, আৰু আমাৰ ৰেষ্টুৰেণ্ট বিলাকৰ পৰা উলিয়াই দিম, আৰু আমি অকল আমাৰ গাঁৱত উৎপাদন কৰা আমি বিভিন্ন পৰম্পৰাগত জা জলপান পিঠা পনা আমি খাবলৈ আৰম্ভ কৰিম। তেতিয়া আপুনি কল্পনা কৰক যে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ৰূপ কেনেকে সলনি হ'ব। গাঁৱৰ মানুহে এতিয়া কাম নকৰে, খেতি নকৰে বুলি কৈছে, এতিয়া গাঁৱৰ মানুহে কিয় খেতি নকৰিব? মানুহে গম পাব যে মই 1 কেজি কোমল চাউল বিক্ৰী কৰিলে ইমান পইচা পাম, মই 1 কেজি চিৰা বিক্ৰী কৰিলে ইমান পইচা পাম, মই 1 কেজি বৰা চাউল জহা চাউল বিক্ৰী কৰিলে ইমান পইচা পাম। তেতিয়া কিয় মানুহে খেতি নকৰিব? এতিয়া তেওঁলোকে ধান উৎপাদন কৰি পইচা নাপায়, কাৰণ ধানটো বাহিৰৰ, চাউলটো বাহিৰৰ পৰা আহে। গতিকে আমাৰ সেই গোটেই MSP কথাটোতকে ডাঙৰ কথাটো হ'ল, MSPতকে আমাৰ চাউল নলয়ে ইয়াত, আমাৰ চাউলটো ইয়াত নলয়ে, আৰু ললেও বহুত কম মূল্যত লয়। গতিকে সেইকাৰণে আমি এই গোটেই কথাটোক আমি কি কৰিব লাগিব, প্ৰথমতে আমি জনমত গঠন কৰিব লাগিব, ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব, কেনেকে ইয়াৰ লগত সংস্কৃতিৰ সম্পৰ্ক আছে, কেনেকে আমাৰ ঐতিহ্যৰ সম্পৰ্ক আছে, কেনেকে জাতিটো ধৰি ৰখা বা জাতিটো গঢ়ি তোলাৰ লগত সম্পৰ্ক আছে, এই কথাবিলাক আমি প্ৰথমতে বুজি ল'ব লাগিব। গতিকে তেতিয়া মই এইটো কথা মই অতি দৃঢ়ভাৱে বিশ্বাস কৰো, যদি আমাৰ অসমৰ মানুহে সিদ্ধান্ত লয়, অসমৰ মানুহৰ বহু ক্ষমতা আছে যে সিদ্ধান্ত লৈ আমি আমাৰ গাঁওবিলাকক পুনৰ আগৰ নিচিনা গঢ়ি তুলিম। যেনেকে মহাত্মা গান্ধীয়ে কৈছিলে যে ভাৰতবৰ্ষৰ আত্মা যদি আছে গাঁৱত আছে, গতিকে আমি আত্মাটো ওলাই আহি এতিয়া নগৰলৈ গুচি আহিছে, গতিকে গাঁওবিলাক পৰিত্যক্ত হৈছে। গতিকে আমি গাঁওবিলাকক যদি পুনৰ গঢ়ি তুলিব লাগে, গাঁওবিলাকক যদি পুনৰ যদি আমি নদন বদন কৰিব পাৰো, যিটো আমাৰ আছিলে যে শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা, শুৱনি নদীৰ কি আছিলে মন পাহৰি গৈছে পতকে। গতিকে ছালত কোমোৰা লাও জিকা ভোজ ভঁৰালত জহা ধান। গতিকে আমাৰ সেইটো আমাৰ চৰিত্ৰ আছিলে, সেই চৰিত্ৰটো যেতিয়া আমি হেৰুৱালো, আমাৰ গাঁৱৰ সেই চৰিত্ৰ যেতিয়া হেৰুৱালো, তেতিয়াই আমি পৰনিৰ্ভৰশীল হৈ পৰিলো। গতিকে এই কথাবিলাক আলোচনা হ'ব লাগে। আৰু ইয়াৰ লগত মই কৈছো, কাইলৈ যদি গ্ৰাম্য অৰ্থনীতি আমি শক্তিশালী কৰিব পাৰো,
প্ৰতিখন গাঁৱত এটা গ্ৰাম্য পৰ্যটন কেন্দ্ৰ হ'ব পাৰে, কৃষি পৰ্যটন কেন্দ্ৰ হ'ব পাৰে। মোৰ দৃঢ় বিশ্বাস দেশ বিদেশৰ ছাত্ৰ ছাত্ৰী আহি গৱেষণা কৰিব আহি ইয়াত, তেওঁলোকে ইয়াতে গৱেষণা কৰিবলৈ আহিব, সেইবিলাক গঢ়ি উঠিব। গতিকে আমি যিমান পাৰো সিমান আমাৰ সম্পদখিনিক আমাৰ নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিব লাগে। এতিয়া মই এইটো কথা অনুৰোধ আমি বহুত দিনৰ পৰা জনাই আহিছো যে আপোনালোকে যিকোনো বিপদত পৰিলেও এতিয়া খেতিৰ মাটিটো বিক্ৰী নকৰিব, খেতিৰ মাটিটো বেলেগ মানুহক বিক্ৰী নকৰিব, খেতিৰ মাটিটো ৰাখিব, কাৰণ সেইটো আমাৰ ভৱিষ্যতৰ কাৰণে আটাইতকৈ ডাঙৰ সম্পদ যদি আমাৰ খেতিৰ মাটি, সেইখিনি আমাৰ কাৰণে। এতিয়া বাহিৰৰ পৰা আহি বিভিন্ন বহুজাতিক কোম্পানী আপোনালোকে দেখিছে যে ইয়াত আহি বিভিন্ন ধৰণে তেওঁলোকে মাটি দখল কৰিব চেষ্টা কৰিছে, মাটি কিনিবলৈ চেষ্টা কৰিছে, বিভিন্ন কৌশলেৰে তেওঁলোকে সোমাবলৈ চেষ্টা কৰিছে। আজি সেউজীয়া শাক পাচলি বাহিৰৰ মাল্টিনেশ্যনেল কোম্পানী ইয়াত দিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। গতিকে সেইবিলাক আমি নাইকিয়া কৰিব হ'লে মানে আমি তৎপৰ হ'ব লাগিব, আমি বহি থাকিব নালাগিব। আমি এটা চৰকাৰী চাকৰি বা কোম্পানী চাকৰিৰ কাৰণে বহি থাকিলে নহ'ব। আমি এটা যিটো এণ্টাৰপ্ৰেনাৰশ্বিপ বা যিটো উদ্যোগ, আমি উদ্যোগী হ'ব কাৰণে চেষ্টা কৰিব লাগিব। আৰু মই ভাবো যে আমি খেতিৰ সমান্তৰালভাৱে যিটো আমাৰ কৃষি ভিত্তিক ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ, মধ্যমীয়া উদ্যোগ, কৃষি যিটো আমি আজি বিভিন্ন ধৰণৰ এতিয়া সান্দহগুৰিৰ উদ্যোগ হ'ব পাৰে, পিঠাগুৰিৰ উদ্যোগ হ'ব পাৰে, আচাৰৰ উদ্যোগ হ'ব পাৰে, জাম জেলিৰ উদ্যোগ হ'ব পাৰে, এইবিলাকৰ বিশ্বজোৰা বজাৰ আছে। গতিকে আমি এই গোটেইখিনি আমি যদি ভালকে যদি আমি উৎপাদন আৰু আমি তাৰ লগত সমান বিপণনত যদি আমি অতি গুৰুত্ব সহকাৰে চিৰিয়াছলি যদি আমি সোমাওঁ, মই ভাবো যে আমাৰ বাট এটা খোলা আছে। নিশ্চয় ছাৰ। আৰু ইয়াৰ লগতে ছাৰ উনুকিয়াই থৈ আপুনি যদি এবাৰ যায়, আপোনাৰ মানে ব্যৱহাৰিক যিটো অভিজ্ঞতা, আপোনাৰ থলগিৰিৰ লগত আপুনি ইমান দিন কৰি আছে, আপুনি মাজতে উল্লেখ কৰিলে যে কোনোবা এঠাইত আপোনাৰ গুড়ৰ উৎপাদন হয়, জুলীয়া গুড়, সেইটো হয়তো লখিমপুৰত নহ'ব পাৰে, লখিমপুৰত হোৱা বস্তুটো মঙলদৈত উৎপাদন নহয়, মঙলদৈত হোৱা বস্তুটো বঙাইগাঁৱত উৎপাদন নহ'ব পাৰে, তিনিচুকীয়াত হোৱা বস্তুটো মৰিগাঁৱত নহ'ব পাৰে। ইণ্টাৰ এক্সচেঞ্জ বা এনেকুৱা ধৰণে আমি যদি বস্তুবিলাকৰ সমবিতৰণ আৰু মানে ইণ্টাৰ এক্সচেঞ্জৰ যিটো মাধ্যম এটাৰ জৰিয়তে এখন বজাৰ গঠন কৰিব পৰা হয়, তাৰ সম্ভাৱনীয়তা কিমান? আৰু ছাৰ থলগিৰিৰ আৰু কিবা বিপণী বা আৰু এক্সটেনশ্যনৰ আপোনাৰ কিবা ছাৰ পৰিকল্পনা কৰিছে নেকি? হয়, এইটো সম্পূৰ্ণ সম্ভাৱনা আছে, যিটো আমি পৰিকল্পনা ইতিমধ্যে কৰিছো। কিন্তু গোটেই কথাটো হ'ল আমাক বাৰে বাৰে COVID-19 অতিমাৰীয়ে আমাক বিপদত পেলাইছে। আৰু এটা কথা যে ব্যৱসায় বা উৎপাদনৰ কাৰণে আমাক মূলধনৰ প্ৰয়োজন, আমাক ধনৰ প্ৰয়োজন। আজি ব্যৱসায় এটা যদি আমাৰ কোনোবাই যদি ইয়াতে পইচা যদি বিনিয়োগ নকৰে, ব্যৱসায়টো আগবঢ়াই নিবলৈ কঠিন। গতিকে আমাৰ বিনিয়োগ নিচেই কম, আমি নিজেই গোটাই মেলি বিনিয়োগ কৰিছো। গতিকে আমি বিচাৰি আছো বিনিয়োগকাৰী, আমি এটা পৰিকল্পনাও কৰিছো যাতে জনগণে ইয়াত বিনিয়োগ কৰিব পাৰে, এনেকুৱা পৰিকল্পনা কৰিছো। যদি আমাক যদি বিনিয়োগৰ ক্ষেত্ৰতো যদি জনগণে সহায় কৰে আৰু এইটো যদি বিশ্বাসত লয়, তেতিয়াহ'লে মই ভাবো যে এইটো অতি সহজ কাম। কিন্তু ৰাইজে এইটো বিশ্বাসত ল'ব লাগিব আৰু তেওঁলোকে এই ব্যৱসায়টোত মনে প্ৰাণে সোমাব লাগিব, বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব লাগিব। এতিয়া আমিয়ে বিনিয়োগকাৰী বিচাৰি আছো যোৱা 2 বছৰ দিন ধৰি, কিন্তু এনেকুৱা ধৰণৰ বিনিয়োগ কৰিবৰ কাৰণে আগ্ৰহী মানুহ খুব কম সংখ্যাত। গতিকে সেইটো এটা বৰ বিপদজনক কথা। আৰু আমি হঠাৎ আমি বেলেগ বাহিৰৰ পৰা বিনিয়োগকাৰী নাপাওঁ ইয়াত, আমি নিজৰ মাজতে বিনিয়োগ কৰি উলিয়াব লাগিব। আৰু বেংক বিলাকৰ কথা আমি জানোৱে সকলোৱে, ভাৰতীয় বেংক বিলাকৰ কথা, কল লেটাৰলৈ কথা আহে, বিভিন্ন ধৰণৰ কথা আহে, চৰকাৰী আঁচনিবিলাকৰ কথা আমি জানোৱেই, বিভিন্ন ধৰণৰ ৰঙা ফিটাৰ মেছেজ থাকে, বিভিন্ন ধৰণৰ অসুবিধা থাকে। গতিকে সেইকাৰণে আমি যিহেতু কৃষি নীতিটো যদি সলনি নহয় বা তেওঁলোকে যদি চৰকাৰীভাৱে আন্তঃগাঁথনি গঢ়িবৰ কাৰণে বা এনেকুৱা ধৰণৰ ব্যৱসায় আগবঢ়াই নিবৰ কাৰণে যদি সহায় নকৰে, তেতিয়াহ'লে জনগণে সচেতন ৰাইজে নিজে ওলাই আহিব লাগিব। আৰু আমাৰ পৰিকল্পনা আছে, অসমৰ প্ৰতিখন চহৰতে, প্ৰধান নগৰ চহৰতে থলগিৰিৰ শাখা হওক, আমি উৎপাদন কেন্দ্ৰ হওক, তাৰ পৰা ছাপ্লাই চেইন আৰম্ভ হওক। আমাৰ এইটো বহুত ডাঙৰ সপোন আছে, বহুত ডাঙৰ। আমাৰ সপোনটোৰ এটা ক্ষুদ্ৰ অংশহে আমি এতিয়া বাস্তৱত পৰিণত কৰিব পাৰিছো। আমাৰ বিশাল সপোন আছে। গতিকে সেইটো যদিও নতুন প্ৰজন্মই আগবাঢ়ি আহে, সকলোৱে যদি আগবাঢ়ি আহে ইয়াত, মই ভাবো যে এইটো এটা অতি লাভজনক ব্যৱসায়। আৰু এটা কথা, মই COVID-19 প্ৰথম যিটো তৰংগ আছিলে, সেই সময়ত এটা প্ৰতিবেদন পঢ়িছিলো যে পৃথিৱীত যিমান ব্যৱসায় চলি আছে, সেই ব্যৱসায়বিলাকৰ ভিতৰত 83%, 83% কেৱল ফুড ব্যৱসায়, কেৱল ফুড বিজনেছ। এইটো হোটেল ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পাইকাৰী, খুচুৰা, বিভিন্ন ধৰণৰ খাদ্য উৎপাদনকাৰী ব্যৱসায়, যিমান আমি ব্যৱসায় যদি ধৰো, তেনেহ'লে 83% খাদ্য ব্যৱসায়। গতিকে আমি খাদ্য উৎপাদন কৰাৰ ক্ষেত্ৰত আমি ইমান এটা ফ্ৰণ্ট ফুটত আছো। গতিকে আমাৰ সা সুবিধাবিলাক আছে।
গতিকে আমি হয় খাদ্য উৎপাদন, আমি খাদ্য সংসাধনত আমি গোটেই ভালকে গুৰুত্ব দিব লাগে। এতিয়া বহুতে দিছে হয় লাহে লাহে, কিন্তু এইটো উম, এতিয়াও আমি যিমান পৰিমাণে দিব লাগে ইমান পৰিমাণে দিয়া নাই, বা চৰকাৰেও কথাটো অলপ ভালকে গ্ৰহণ কৰিব লাগিব। কেৱল দিল্লী বা কোনোবা বেলেগ মাল্টিনেশ্যনেল কোম্পানীৰ আঙুলিৰ ধাৰত নাছিলে নহ'ব। আমি নিজৰ হয় জাতিৰ কথা চিন্তা কৰিব লাগিব, সংস্কৃতি ৰক্ষাৰ কথা চিন্তা কৰিব লাগিব, ইয়াৰ লগত ব্যৱসায়টো আমাৰ হাতলৈ অহাৰ কথা চিন্তা কৰিব লাগিব। কমিশ্যন এজেণ্ট বিলাক আমাৰ বন্ধ হ'ব লাগে। আমাৰ নিশ্চয় যিবিলাক আমাৰ যিবিলাক চিণ্ডিকেটৰ যিবিলাক বাহিৰৰ পৰা অহা বন্ধ হ'ব লাগে। আমি জানো এতিয়া গাহৰি অসমত কিমান হয় গাহৰি মাংসৰ বজাৰ আছে, কিন্তু আমাৰ গাহৰি এতিয়া 85% গাহৰি বাহিৰৰ পৰা আহি আছে। হ'ব পাৰে গতিকে আমাৰ ইয়াতে যিটো ব্ৰইলাৰ চিকেন, হয় ব্ৰইলাৰ মুৰ্গীৰ পুৰা উম, বহুত ডিমাণ্ড আছে, বাহিৰৰ পৰা হয় আমাৰ আহি আছে। গতিকে হয় আমাৰ গোটেই কথাখিনি আচলতে আমি নিজে সেইটো আমি এটা ৰাস্তা উলিয়াব লাগিব, যে আমাৰ নিশ্চয় বজাৰখন আমি কেনেকে দখল কৰো, আমাৰ তাৰ তথ্য গোটাব লাগিব। আমি তথ্য গোটাই নিশ্চয় আমি সেই তথ্যপূৰ্ণভাৱে আমি উপস্থাপন কৰিব লাগিব, আৰু কেনেকে আমি বিনিয়োগ বাঢ়ে, কেনেকে হয় থলুৱা উৎপাদনকাৰীক, থলুৱা উদ্যোগীৰে ধন আহে। আৰু হয় আমি ইয়াতে ৰাজ সাহায্য বিচৰা নাই। আমি বিচাৰিছো হয় কম সুদৰ হাৰত ব্যৱসায়ত কোনোবাই বিনিয়োগ কৰক, বা ব্যৱসায়টো তেওঁলোকে ব্যৱসায় হিচাপে লওক। বেংক বিলাকেও কম সুদৰ হাৰত দিয়ক আমাক, যাতে নতুন নতুন উদ্যোগীসকল গঢ় লৈ উঠিব পাৰে। হয় মই পুনৰ ধন্যবাদ জনালো। ধন্যবাদ ছাৰ, আপুনি প্ৰায় এঘণ্টাতকৈ অধিক সময় আমাক দিলে, আৰু এয়া মূল্যৱান সময়। আপুনি অসমৰ বৌদ্ধিক জগতৰ লগতে এই সাংস্কৃতিক লগতে বিভিন্ন এই থলুৱা উদ্যোগৰ ক্ষেত্ৰত যি ভূমিকা লৈ আহিছে, সেয়া ইতিমধ্যে সৰ্বজন বিদিত। হ'লেও আপোনাৰ যিখিনি আলোকপাত আজি বিষয়সমূহৰ ওপৰত, আমি আশা কৰিছো বিভিন্ন উদ্যোগী তথা জনসাধাৰণক উপকৃত কৰিব এই আলোচনাই। আৰু আপোনাক কোৱাৰ কাৰণে আমি ধন্যবাদ জনালো আপোনাক, আৰু ফলগিৰি সফল হওক তাৰে শুভকামনাৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছো। নমস্কাৰ ছাৰ। ধন্যবাদ। নমস্কাৰ।